নাম লৈছ হ'ল মানুহে ৰাইজ খাবলৈ হেৰি গাইছ কি খবৰ আশা কৰোঁ সকলোৰে ভাল স্বাগতম জনাইছোঁ আপোনালোকক যোৰহাট বিজি ব্লগ চেনেললৈ আজি যাওঁ মাজুলীলৈ ওলাইছোঁ ৰাসলৈ মই গৈছোঁ এইফালে ওলাইছোঁ আৰু মোৰ লগত এইফালে গোপালদা ঘৰলৈ সোমাইছে মানে ঘৰলৈ এতিয়া মানে গ'লে ৰাস্তাত দেখিছা সকলো জেগাতে মানে চেকিং থাকে হেলমেট নহ'লে মানে প্ৰতিটো 1000 ফাইন হ'ব তাৰ মোৰতো মানে হেলমেট এটা লৈ লোৱা হৈছে আৰু মাজুলী গৈ পাওঁ যেতিয়া মাজুলী গৈ মানে ফেৰীত উঠিম ফেৰী সেইটো দেখুৱাম আৰু যিহেকি ৰাস চাবলৈ গৈছোঁ মাজুলী জেগাটো দেখুৱাম তেন্তে ব'লক গৈ থাকোঁ মাজুলীলৈ একেবাৰে লগ পাম ফেৰীত আৰু এই ঘাটত পালোহি এতিয়া ইয়াত যিবোৰ লাইন দেখিছে ন লাইনখন মই সোমাব লাগিব আৰু লাইনত গৈ এখন বাইক এই বাইকখন লৈ মই আকৌ লাইন ল'বলৈ লাইনত গৈ তাৰপিছত তাত টিকেট দিব সেই টিকেট লৈহে ফেৰীত থোৱা হ'ব ঘাটৰ এইফালে বাইকৰ লাইন দিছে কিমান এই লাইনতে মই লাইন লৈ আছোঁ মোৰ বাইকখন এইফালে ছাইডত থৈ দিয়া আছে ছাইডৰ পৰা লৈ যাওঁ তললৈ আৰু এইফালে ফেৰী আহিবলৈ দেখিছে সেই ফেৰীতে উঠি মানে ডাইৰেক্ট তাতে টিকেট কাটি গৈ থকা হ'ব ব'লক পোনপ্ৰথমে বাইকখন লৈ লওঁ মোৰ ঘৰ ইমান দেৰি চব নাই বিহত মই লাইন পাতি কিনে বাইক লৈ এতিয়া মাত্ৰ ঘাট পাইছোঁ আৰু কিমান দেৰি হ'ব লাগে ঠিক নাই সেইবাৰ লৈ ইয়াৰ পৰা লাইন লগত একদম ৰাস্তাটো লগৰজনে উঠালে তাত বাইক সেইখন উঠিলে এতিয়া আমাৰখন কেৱল বাকী আছে আৰু সেইখনতে যথেষ্ট মানুহ দিছে নেকি কিমান লাইন পাতি আছে পূৰা সম্পূৰ্ণ আমাৰখনতে সেই যি ধৰণৰ তাত লাইন দিছে তাতকৈ মানে ডেঞ্জাৰ আমাৰ বেছি মানে একদম ৰাস্তাৰ মূৰৰ পৰা লাইন আছে পূৰা একদম এইডোখৰলৈ এইডোখৰ মানে ৰখি আৰু কিমান সময় ৰখিবলৈ ঠিক আমিও নাজানো মানে ইমান দেৰি ৰখি আছোঁ আৰু ইমান ভিৰ আৰু গৰমত নোৱাৰি ৰখিবলৈ মাজুলীলৈ যাবলৈ পূজাৰ কথা নহয় যদি কোনোবা যাম বুলি ভাবে গৰমৰ চিন্তা কৰি আহিব এই ৰাসৰ সময়ত বাকী যদি ইমান প্ৰব্লেম নহয় যেনিবা এইটো সময়ত দেখিছে কিমান চিটুৱেশ্যন বেয়া লাইন তাৰমানে এবাৰ আহিলোঁ এবাৰ পৰা আকৌ উভতি বেক কৰিলে পৰিছে আকৌ ৰিটাৰ্ণ ইয়াত লগাইছে ফেৰী লাগি আছে ছাইডত ভাবিছিলোঁ এই ডাঙৰখনত যাম ডাঙৰখনত যোৱা নহ'ল তোমাৰ ঘৰ ইয়াতে নেকি হা সৰু কথা ৰাস চাবলৈ আহিছা নেকি ক'ৰ পৰা আহিছে গোলাঘাট ৰাস চাবলৈ কিমান দূৰ দূৰণিৰ পৰা আহিছে আহিলে ভাল লাগে বছৰখনত এদিন আৰু বাকীখিনি দেখুৱাম বাৰু গৈ থাক কিমান পাওঁ ফেৰীত থোৱা আপোনাৰ কৈ দিয়া আকৌ ফাইনেলি নামটো কি আছিলে ফাইনেলি ৰৈ বহুত টাইম লাগিলে আহি ফেৰীত পালোঁ এইটো লাইনতে ৰখি আছিলোঁ ৰৈ মানে ভাগৰ লাগিলে ৰ'দ দেখিছে নেকি আৰু এইবোৰ কিমানবোৰ লাইন পাতি আছে কিয় যাবলৈ সকলো লাইন একদম ৰাস্তাৰ মহ লগা লাইনে আছে পূৰা ফেৰীত উঠি একদম যেতিয়া ঘাট পামগৈ ঘাটৰ পৰা সেইফালে এখন লাগি আছে তাত আছে মই লগৰবোৰ আৰু আমি আছোঁ দেখোন আজিলৈকে মোৰ এইফালে কেমেৰা লাগি আছে সেইটোতো ভিডিঅ' বনি আছিলে আৰু এনেদৰে ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা নটিফিকেশ্যন দবাই অন কৰি ৰাখিব যাবলৈতো মন নাই ভিতৰত যাবলৈ ভিতৰৰ পৰিৱেশটো চাই মোৰ তেনেকুৱা ভিতৰত যাম জানো ওপৰতে যাওঁগৈ সকলো যিহেতু মাজুলী যাবলৈ বাকীবোৰ বাইক মানে সকলো ইয়াত উঠাই দি আছে আৰু বহুতবোৰ বাকী আছে দেখিছেনে কিমানবোৰ লাইনত চব লাইনত ৰখি আছে মানে দেখোঁ এইখন ফেৰী যোৱাৰ পিছত আৰু এখন লগাব তাৰপিছত এইখন যোৱা হ'ব তাৰপিছত এইখন যিহেতু খালী জেগা এই খালী জেগাবোৰত গাড়ী লগোৱা হয় এইবোৰ খালী এইবোৰত চব পাৰ্কিং কৰি থোৱা আছে ইয়াত কিমান সময়ত গৈ পাবগৈ কিমান সময়ত গৈ পাব এঘণ্টা লাগিব আৰু ইয়াৰ পৰা আমি গৈ পাবলৈ এঘণ্টা সময় লাগিব এঘণ্টা সময়ৰ ভিতৰতে ঘাট পাবগৈ যিখিনি হওক ঘাট পাই লওঁ তাৰ বাকী পৰিৱেশটো আপোনালোক দেখুৱাই
গৈছোঁ ফেৰীত কিছু সময়ৰ পিছত পামগৈ মাজুলী আৰু স্কুটি বাইক পুৰা লাইন লাইন হৈছে ইয়াত ফুট কিমান দেখিছে নে আপুনি পুৰা ফুট আহোঁতে সময় খুব কম লাগে কিন্তু যাওঁতে বহুত সময় লাগে এই সোঁতটো চলি আছে সোঁতৰ কাৰণে নাওটো যাবলৈ অলপ সেইখন যাবলৈ মানে অলপ কষ্ট হয় জোৰ লাগে অলপ কিন্তু আহোঁতে আপোনাৰ খুব কমেই সময় লাগে যাওঁতে মেক্সিমাম এঘণ্টা সময় লাগে যথেষ্ট মানুহ হৈছে হেৰিত মই ফোন কেমেৰা কৰি আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিমান বাইক মানুহ দেখিছেনে কিমান এইফালে গাড়ী আছে এখন গাড়ী আছে আৰু এখন ফাইনেলি ৰো তাৰমানে এখন ৰিটাৰ্ণ হৈ আছে মাজুলীৰ পৰা এইখনত যাবলৈ মানে কিছু মজা লাগে মানে এখন এনেকুৱা ফাইনেল মানে গুৱাহাটীত আছে গুৱাহাটীত পুঠি পাইছোঁ বাৰু এখন চব নাই কিমান ডাঙৰ আৰু এইফালে কাটি আছে ফেৰী টিকেট যিসকলে আমাৰ টিকেট নাই লোৱা সেইখিনিয়ে কাটি আছে মাইকী চাইলে আছে মাইকী A few moments later. আৰু ফাইনেলি আহি পাই গ'লোঁ মাজুলী ঘাট এই ঘাট এইফালৰ পৰা নামি যোৱা হ'ব আমাৰ যিসমূহ বাইকবোৰ যিবোৰ মানে ফেৰীত উঠাই থোৱা আছে বাইকবোৰ সকলোবোৰ এতিয়া নমোৱা হ'ব আৰু এবাৰ নামি যাম ক'লৈ যাওঁ আপোনালোকক দেখুৱাম বাকীটো চাই থাকক ঘাট আপোনাৰ পূৰা একদম পূৰা সময় পূৰা এঘণ্টা সময় লাগিলে এঘণ্টা সময় মানে আৰু বহিও বাইকত বহি একদম আমনি লগা হয় এঘণ্টা সময় ধেমালি নহয় এঘণ্টা সময় যে ফেৰীত বহি থকাটো বহুত সজা কথা নহয় আপোনালোকে আহিব নিশ্চয় আৰু তেতিয়াবা ঘূৰি যাম ঘূৰি যাওঁতে কিন্তু নিশ্চয় কম সময় লাগিব কম সময়তে গৈ আকৌ যোৰহাট পাম তেতিয়াৰ বাইকসমূহ নমাই লওঁ নমাই পিনি ক'লৈ যাওঁ প্ৰথমে নামি পিনি কিবা এটা খাই লওঁ যিহেতু ৰাতিপুৱা বাইকো খুৱাই অহা নাই সেই নামি গৈ তাত প্ৰথমে খাই লওঁ কিবা এটা খাই পিনি তাৰপিছত ক'লৈ যাওঁ আপোনালোকৰ বাকীটো দেখুৱাই দিম যেতিয়া পাই যোৱাৰ পিছত ইয়াৰ ভিতৰত মানুহ চব মানুহ একদম তলতো পূৰা ফুল হৈ আছে আৰু ওপৰত এইবোৰ বাইক গাড়ী আছে এইফালে আপোনাৰ 3খন গাড়ী অহা হৈছে আৰু বাকীবোৰ গাড়ী চব বাইক আনি থকা আছে সকলো বাইক ইয়াত আৰু পাই গ'লোঁ ৱেলকাম টু মাজুলী মাজুলীত আমি বহুত দিনৰ মাজুলী আহিছোঁ ভাল লাগিছে কিবা আৰু এই পৰিৱেশ ভাল লাগে ৰাসৰ সময়ত আহি বেছি ভাল লাগে যে ৰাসৰ সময়ত কিমান মানুহে দেখা পাইছে বাকীটো চাওঁ ক'লৈ যাওঁ কিমান আপোনালোকক দেখুৱাই থ'ব পাৰোঁ অলপ পিছত আহিব মোবাইলখন গম পাব আপোনালোকে দেখিব যিখন গোপাল চাওঁ সেইখন দেখি পাব আৰু এইখন বাকীবোৰ নমাই থকা আছে এইফালে ফাইনেলি আহি গ'ল মোবাইলত বিজি আহি গ'ল মনত নাম যি আপোনাৰ দিন থাকিছিল আহি গ'লে এইখনলৈ এতিয়া ফাইনেলি যাওঁ আৰু মানুহ চব সাংঘাতিক ঘাটতে ইমান মানুহ জোৰ ৰাখিছে কিমান হৈছে আহি পালোঁ ঘাটৰ পৰা এইফালৰ পৰা পোনপ্ৰথমে এইখন হোটেলত সোমাই লওঁ যিহেতু ৰাতিপুৱাৰ পৰা একোটা খোৱাই নাই আৰু নোখোৱাকৈ অহা হ'লতো বহুত তামাম ভোক লাগিছে মানে কিবা এটা খাই লওঁ খাই পিনি পৰা ওলাই যাম হোটেলৰ ভিতৰত সোমাওঁ কি খাওঁ চাওঁ তেলিও আহি গ'লো আৰু যিহে কৈছিলোঁ ফেৰীত মানে দুজন বাকী কেইজনমান বেলেগখন গৈছিলোঁ এইকেইজন বেলেগকৈ আহিলে আমি বেলেগখনত আহিলোঁ গোটেইকেইজনৰ লগৰ হয় এজন বয়সতকৈ ডাঙৰ হ'বলৈ আৰু কিবা এটা খাই লওঁ খাই পিনি আকৌ ওলাই যাওঁ আমি গৈ আছোঁ ফাইনেলি আপোনাৰ গৈ আছোঁ এতিয়া কমলাবাৰী এই ৰাস্তাটোৰ নামটো আছিলে
ৰাস্তাই হয় ৰাস্তাই গৈ কমলা বন্ধা ভিউটো চাওক না কি মজা লাগিছে ভিউডোখৰ আপোনাৰ চাব পাৰে দুই চাইডে মানে বাঁহৰ গছ আছে মাজতে হয় গৰম দিন মানে এইডোখৰ জেগা বেষ্ট ঠাণ্ডা এইটো ৰাস্তা আহিলে মানে এটা কথা মনত পৰে কি যদি আপোনালোকে গৈছে কথাটো গেছ কৰি চাব এই জেগাটো মানে ছেইম লাগিছে কিন্তু নামবৰ হাবি ভিতৰত যেনেকুৱা হয় মানে একদম জেগাটো নিজান তেনেকুৱা হৈছে মানে যদি আপোনালোকৰ হয় সেনেকুৱা যদি পাইছে কমেণ্ট কৰি জনাব ফাইনেলি পাই গ'লোঁ সেই এতিয়া বনগাঁও চাৰিআলি পৰিৱেশটো টাউনৰ নিচিনাই মাজুলী এতিয়া পাই গ'লোঁ সেই ঢেকীয়াজুলি তিনিআলিৰ পৰা পাৰ হৈ আহিছোঁ আৰু গৈ আছোঁ এতিয়া ভগত বালিচাপৰি আৰু ৰাস্তা পদূলি চব নাই মাজুলীৰ ৰাস্তা মানে হাই ফাই হৈ আছে আৰু আপোনালোকে যদি অহা নাই আহক মাজুলী অলপ ফুৰি যাওক মাজুলী জেগাটো ধুনীয়া আৰু এতিয়াই মই আহি এতিয়া ফিল কৰিছোঁ যে বৰ ধুনীয়া এতিয়া আছোঁ কমলাবাৰী টাউনত আৰু এই দোকান পোৱা ইমান নাই বাৰু বন্ধ হৈ থকা দেখিছোঁ কমলাবাৰী টাউন এইফালে ঘাটলৈ এইফালে গৰমত এইফালে যাব পাৰি গৰমত এইফালে ঘাট এতিয়া আমি যাম চিধা পাই গ'লোঁ ফাইনেল বালিচাপৰি টাউন বালিচাপৰি টাউন এতিয়া আমি আৰু সোনকালে যাওঁ লোকেশ্যনটো চাই ল'ব লাগিব ফাইনেলি সেই পাই গ'লোঁ আৰু এই যিডোখৰ জেগালৈ আহিছোঁ মানে এই জেগাডোখৰ হ'ল মহৰীচুক আৰু যিজন লৈ আহিছিলে আমাৰ দাদাজনৰ নাম হ'ল পংকজ দা যি ওচৰ চুবুৰীয়া হয় আহি ভাল লাগিলে আৰু চাংঘৰ আছে চাংঘৰত থকা হ'ব আৰু মই আপোনাক দেখুৱাওঁ আৰু ইয়াত লাগি আছে পানীৰ চিষ্টেমটো কি ৰ'দ থকা লাগে পানী পাব ৰ'দ যোৱাৰহে পানী নাপায় তাৰমানে ইয়াত চ'লাৰ চিষ্টেম চ'লাৰ জুমকাই দেখুৱাইছোঁ চ'লাৰটো পাচলি কৰি এতিয়া ধান খেতি আছে বিলাহী আছে বেঙেনা আছে কি নামটো ক'লে ফাৰ্ম দীপজ্যোতি বহুমুখী ফাৰ্ম দীপজ্যোতি বহুমুখী ফাৰ্ম বেনাৰ আছে আৰু খুবেই ভাল জেগাডোখৰ আৰু ঠাণ্ডা পৰিৱেশটো ভাল লাগিছে আহি যিহেতু প্ৰথম আহিছোঁ ইয়াত আৰু বহুত দূৰ লাগিলে মানে বহুত প্ৰথমবাৰ অহাটো যদি নেক্সট বাৰ ইয়ালৈ অহা হয় তেতিয়া মানে জেগাটো অকণ চমু হ'ব ওচৰ লাগিব প্ৰথম এখন যিকোনো জেগাত প্ৰথম গ'লে মানে অকণমান দূৰ নিচিনা লাগে বাটটো বাৰু যি কি নহয় বাকীবোৰ দেখুৱাই থাকিম এতিয়া আহি পাইছোঁ চৰবত খাইছোঁ চৰবত অলপ খাই আৰু অলপ ওলাই যাওঁ এইফালে আছে আমাৰ গোটেইকেইটাই আছোঁ এজনৰ চেনেল এটা আছে নামটো কি আছিলে চেনেলৰ ইউটিউব চেনেলৰ নামটো খুলিছে আৰু উলিয়াই চৰু এই চৰুটোতে মানে পুৰা চাইমত আছে মিচিং ভাষাত কি বুলি কয় এইটো আপোনালোকে নিজে বনাই নেকি নিজে বনাই মিচিংসকলৰ চব ইয়াত চাইমত বুলি যিটো কয় চাইমত বনোৱা চিষ্টেমটো চব গোটেইখন কলপাত লগাই থৈছে এইটো এইটো মানে বাঁহৰ এটা পুখুৰী নিচিনা মানে বনাই থৈছে পুখুৰীটো ইয়াত পুৰা চাইমত মানে এইখিনি কি আছে আমাৰ নাজানো চাই মানে জ্বলাই দিয়ে যে আৰু ভাত আছে মানে বুজিছে এইবোৰ মানে ভাত হয় আৰু এইবোৰ মানে চাই আৰু এইটো ধুই পিনি ইয়াত চব কোনটো চিষ্টেমত মানে বনাইছে ইয়াত মানে ফুল এখন লগাই দিছে এইটো বনাইছে পুৰা আৰু ইয়াত পুখুৰীটো পুৰা বনাই ইয়াত এনেকৈ আহি পিনি চব এইডোখৰত এটা চৰু পাতি থৈ আছে চৰুটোত
দেখিছে নাই এইটো টুপ 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 টুপকৈ পৰি আছে এইটোৰ পৰা বনিছে আপোনাৰ চাইমন আহি পেলাই গোটেইখিনি লগৰ আছে লগৰটো মানে এইটো আকৌ পানী থাকে ইমানখন আছে নেকি অলপ পিছত চাব ইয়াত পৰি যাব আৰু এইটো মানে নন ষ্টপ ইয়াত পৰিয়ে থাকিব মানে নন ষ্টপ পৰি থকা চিষ্টেমটো এইটো আৰু এইফালে পংকজ দাই বনাই আছে ভাত এইটো পংকজ দা মানে আজি নিজে বনাইছে খাৰিব লাগিছে দেই খানা বনাই আছে এইফালে লগৰবোৰ কোনো বহি আছে এতিয়া চাংঘৰত যিটো দেখুৱাইছিলোঁ আপোনালোকক দিনতে এতিয়া হ'লগৈ সন্ধিয়া আৰু এতিয়া চাংঘৰ ওপৰলৈ উঠিব লৈছোঁ ওপৰলৈ উঠাওঁতে মানে চাংঘৰ অকণমান ৰিক্সৰ কিহৰ কাৰণে উঠাটো দেখুৱাইছোঁ আপোনাৰ ওচৰত এইখন চাংঘৰৰ মানে মিচিং চাংঘৰত থাকে এইটো আৰু এইখনেদি উঠিব লাগে এইখনো উঠি গ'লে মানে অকণ সাৱধান হ'ব লাগে নহ'লে পৰি নিজা হাত ভৰি ভাঙি অৱস্থা নাইকিয়া হ'ব সেইকাৰণে এইখনে উঠি যাওঁ পোনপ্ৰথমে আৰু ইমান দূৰলৈ আহি এই চাংঘৰত উঠি মানে কিবা এটা ভাল লাগিছে যে কি নহওক আহি ভাল লাগিলে যে মাজুলীলৈ আহিলোঁ আৰু মাজুলী জেগাটা খুবেই ধুনীয়া আৰু আপোনালোকৰ যোনে যে ভিডিঅ' চাইছে আহিব ইয়ালৈ এই জেগাটা খুবেই ভাল লাগে মানে কি লাগিছে চাংঘৰত পাইছোঁ ন উঠিবলৈ উঠি পিনি ইয়াত ভাল লাগিছে আৰু ইয়াৰ সেইটো দেখোন গোটেইখন বাঁহেৰে নিৰ্মাণ কৰি থোৱা আছে সম্পূৰ্ণ আৰু এইটো ডাউনটো আৰু ইয়াৰ ইমান ওপৰত আছে আৰু ইয়াত চব পুৰা কালাৰ বেৰৰ কালাৰ দিছে কালাৰ মানে পুৰা অইল পেইণ্ট মাৰি থোৱা আছে অইল পেইণ্ট কালাৰ কৰি মজা লাগিছে মানে কৈছোঁ ন সেইটো য়েল্ল' আৰু গ্ৰীণ মাৰি থোৱা আছে ইয়াত আৰু এইফালে গোপাল ভাল লাগে কেনেকুৱা লাগিছে আজি ভাল লাগিছে চাংঘৰ এতিয়া আমি কোন জেগাত আছোঁ আমি জেংৰা বালিচাপৰি মই নাম জেগাডোখৰ মানে পাহৰি গৈছিলে মানে কি আছিলে জেগাডোখৰ বালিচাপৰি মহৰিচুক মহৰিচুক ব্ৰহ্মপুত্ৰ কিনাৰত একদম খেতি পাম ইয়াত চব মানে আপুনি একদম ভেৰাইটি স্পেচিয়েলিটি পাব ইয়াৰ পাম হাউচ আছে ইয়াত গেষ্ট হাউচ টাইপৰ চব মানুহবোৰ অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিশ্ববিদ্যালয় যিমান মানে কৃষি হ'ল অসমৰ নৰ্থ ইষ্টৰ সকলোবোৰ খেতি ফাৰ্মিক আহি পেলাই ইয়াত মানে আপোনাৰ আশ্ৰয় লৈ মানে ইয়াত গেষ্ট হাউচৰ কথা ইয়াত থাকেহি আৰু মানে এতিয়া চাওক এই বেগ চেগ লৈ এতিয়া ভিতৰলৈ সোমাই আহিছোঁ তাৰমানে যথেষ্ট সময় হ'ল ইয়ালৈ অহা আৰু মই ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ পিনে অকণমান ধৰক যিয়ে আলহী হ'লে আহিছিলোঁ আলহী মানে অকণমান মিচিং মানুহৰ ঘৰত যিটো মানে সিহঁতৰ পৰম্পৰাত মানে চলায় সেই কিবা এটা অকণমান নিয়ম এটা কৰিলোঁ ইয়াত দেখুৱালোঁ অলপ দেখুৱাইছিলোঁ অকণমান চিনটো অৱশ্যে নাই দেখুওৱা আৰু গোটেইখিনি লগাই আহিছোঁ আমি আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ গোটেই লগৰখিনি ভিতৰতে আছে তাৰ মাজতে এজন আমাতকৈ ডাঙৰ বয়সত মানে ডাঙৰ সেইজনৰ নাম হ'ল পংকজ দা বুলি আমি নাথাকোঁ এতিয়া সোমাই যাওঁ পোনপ্ৰথমে আৰু ভিতৰলৈ সকলো লগৰক দেখুৱাওঁ ব'লকচোন ভিতৰলৈ সোমাই যাওঁ আৰু এইফালে ভাল ৰুম আৰু এইফালে চব মোবাইলত ব্যস্ত হৈ আছে পূৰা সেইকেইটা এইফালে আছে এইজন পংকজ দা যিজন কৈছিলে সেইজন তাত আছে এইফালে আমাৰ আছে টিলিদা আৰু ঋতুৰাজ মানে ভাল নামটো এজন ঋতুৰাজ আছে এইফালে যিখিনি হওক বাকীটো দেখুৱাম আৰু এইফালে মহ খটা ডিউটি পৰিছে ধোঁৱা দি মহ পূৰা বহুত লেখা নাই তামাম মহ আৰু মাজুলীত মানে মহৰ মানে নাম আছে মানে ইমান মহ সেইকাৰণে মানুহৰ চাংঘৰত থাকে ন চাংঘৰত থকা নিশ্চয় চাংঘৰ পৰা নামি আহিলোঁ এতিয়া যাওঁ নৈ কাণলৈ আপোনাৰ দেখুৱা ব্ৰহ্মপুত্ৰ কিনাৰতে যাওঁ এতিয়া সেই পালোঁ মানে হেৰি য'ত মানে ব্ৰহ্মপুত্ৰ হেৰিত পালোঁহি তেনেহ'লে একদম ছাইডলৈ একদম ৰাতি মানে কি হেৰিত দেখাব পৰা নাই কেলৈ ভালকৈ পিকচাৰটো মানে ভালকৈ অহা নাই কেলৈ ৰাতি আন্ধাৰত চাই কোনো লাইট চাইটটো নাই সেইকাৰণে আৰু চব ব্ৰহ্মপুত্ৰ কিনাৰত যে আছোঁ ধৰিব নোৱাৰি পাৰিছোঁ একদম পূৰা এইবোৰ পূৰা মানে এইবোৰত মানে পানী গোট খাই যায় পূৰা আৰু এইবোৰ মানে পূৰা অকণমান আগলৈ গৈ শুকান বালি দেখা পাব এইবোৰ মানে গোটেই এটা মানুহ মানে পানীয়ে গোট খাই যায় এইবোৰ বালি সকলোবোৰ তিতি আছে মানে আৰু এইবোৰ শুকান বালি চাওক এইবোৰ সম্পূৰ্ণ শুকান বালি আৰু ইয়াৰ পৰা মানে অকণমান দূৰলৈ গ'লে পানী পাব ইয়াত আৰু পানী ওচৰলৈ গৈ দেখুৱাব নোৱাৰোঁ মানে যিহেতু জোতা পিন্ধি জোতা তিতি যাব যিমান পাৰোঁ ওচৰলৈ গৈ দেখুৱাম আৰু বাৰে বাৰে আহি থকা নহয় মানে মাজুলীলৈ সেইকাৰণে যিমান পাৰোঁ অলপ দেখুৱাইছোঁ আৰু এনেদৰে ভিডিঅ' পাই থাকিবলৈ কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব আপোনালোকে তেতিয়াহে পাই থাকিব মাজুলী যাওঁ সকলো ভিডিঅ'টো আপোনালোকৰ লগত দি থাকোঁ মই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি ফেচবুকত চাইছে ফেচবুক পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব তেন্তে ব'লক দেখুৱাইছে আৰু পালোহি বেছি সময় নাই এইবোৰ চাওক সম্পূৰ্ণ মানে এইবোৰত পানী হৈ যায় এইবোৰ বালি সম্পূৰ্ণ বালি এইবোৰ চাওক পূৰা বালি এইবোৰ জেগাত বালি মানে বালি কি হয় মানে পানীটো হৈ যায় পূৰা পানী সোঁতত মানে বালিটো আহি যায়
আৰু বহুত ডোখৰ মানে খোজকাঢ়ি আহি ফাইনেলি পালোহি এইডোখৰ চাওক এয়া পানী এইটো পানীৰ পৰা গৈ আছে সোঁতটো চাওক ওচৰৰ পৰা দেখুৱাইছে পানী সম্পূৰ্ণ মানে পানী বহুত দূৰ দূৰণলৈকে আছে যে মোবাইলে অলপ যদি দিনত হ'লে মানে দেখুৱাব পাৰিলোঁ ৰাতি কাৰণে মানে কভাৰ কৰিব নোৱাৰেতো পূৰা কিন্তু ৰাতি ইমান দূৰ দেখুৱাব নোৱাৰোঁ দূৰলৈ ওচৰৰ পৰা মানে দেখুৱাইছে পানী আৰু আমি আহি পাইছোঁ কিমান দূৰ আৰু যিডোখৰ দূৰ আহি পালোঁ সেইটো বহুত দূৰত আছে মানে ইয়াৰ পৰা ভালেমান দূৰ আছে আৰু মানে ভিডিঅ'টো এডিট কৰি মানে দিবলগীয়া হৈছে আপোনালোকে কিয় আৰু ইমান ডোখৰ আহি পালে বহুত সময় লাগিব ইমান দীঘল ভিডিঅ'টো কোনো নাচায় সেইকাৰণে অলপ এডিট কৰি পিনে আপোনালোকক ইমান ডোখৰ দেখুৱাইছোঁ সেইডোখৰ পৰা খন্তেক সময় যে ইয়াত পালোহি সেইটো ভিডিঅ'ত এডিট কৰিছোঁ তোমাৰ যিসকলে অনলাইনত বা ভিডিঅ'ত বা ইউটিউবত বা ফেচবুকত যিসকলে মানে ভিডিঅ' বনাই দি থাকে সেইসকলে গম পায় এডিট কৰি কেনেকৈ দিব লাগে ভিডিঅ'টো সেইকাৰণে আমি সম্পূৰ্ণ ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ আৰু সম্পূৰ্ণ ভিডিঅ' কোনো নাচায় বাৰু সেইকাৰণে মই দেখুৱাইছোঁ এইডোখৰ আৰু আহি পালোঁ আৰু যদি আপোনাৰ ৰাতি কেনেবাকৈ আহে এনেকুৱা ৰিক্স লৈ নাহিব আমি অকণ ৰিক্সত আহিছোঁ মানে মই অকলে অহা নাই লগত এজন আছে আমি দুজনে আহিছোঁ হ'লে অকলশৰীয়াকৈ নাহিব অকলশৰীয়াকৈ মানে অকণমান ৰিক্স হৈছে আৰু নৈ কাণত গম পায় অকলে আহিব নালাগে বহুত বেয়া আৰু আছোঁ যে কৈ দিয়া নাই কথাটো নিশ্চয় বুজাসকলে বুজি পাইছে কথাটো তো ইয়াৰ পৰা ওলাই যাওঁ আকৌ য'লৈ আছিলোঁ তাত গৈ পাওঁ আপোনালোকে আহিব মাজুলী আহক ৰাস চাবলৈ আহিছোঁ কিন্তু যদি পাৰোঁ দেখুৱাম আপোনালোকৰ ৰাস ইয়াত এতিয়া আমাৰ যি বালিৰ মাজত সেই বালিৰ মাজত এইফালে আছে ধৰক মথাই হেৰিটো মানে ব্ৰহ্মপুত্ৰখন আছে ছাইডত দেখুৱাইছিলোঁ অলপ আগত এইফালে আমাৰ টেণ্ট লগাই থকা হৈছে আৰু টেণ্টখননো কেনেকৈ বনাবলৈ আমি গোটেইকেইজনে আছোঁ ইয়াত 5জন আছোঁ 5জন আমাৰ ধৰিব পৰা নাই টেণ্টখন কেনেকৈ বনাব লাগে আৰু যিটো বস্তু মানে লগাইছে নহয় এই বস্তুটো মানে মাটি তলত সময় নাযায় প্ৰব্লেমটো সেইটো হৈ আছে তেতিয়া চাওঁ কেনেকৈ ফিটিং হয় এইটো নোহোৱালৈকে চাই থাকোঁ আপোনালোকক দেখুৱাই থাকোঁ চব যদি কেনেবাকৈ আপুনি ক'ৰবাত যায় যদি টেণ্ট লগাই থাকোঁ বুলি ভাবে এই ভিডিঅ'ৰ থ্ৰুৱে আপোনালোকে শিকি ল'ব পাৰিব ঢাকনটো খুলি দিব লাগিব এইটো চিংগুল আকৌ পাগলটো গম নাপায় চিংগুলটো হয় মূৰ্খটো সৰু লাঠিকেইটালৈ আছে নহয় নহয় এইটো এনেকৈ ভৰাব লাগিব সেইফালৰ পৰা নিব লাগিব নে এটা চুটি লগাই লওক চকুৱে ফুটিব ৰখাই আছে নেকি ইয়াত লগাই হ'লে এনেকে দাঙি লৈ যামগে দেই তালে সোমাই যোৱা বাটটো কোনটো সেইফালে আছে ইফালে আছে আৰু ফুটা আছে দেই ফুটাত ভাই এই নখকেইটা কি দাম কৰে নট নাই এলকেইটা নাভাঙে এই নাভাঙে বেং কৰি দিয়া এই এডাল হেৰি হয় কি কয় তোমাৰ এইটো কাৰ্বন হেৰি হয় কি কয় ভাঙোৱা পানীয়া ফাইনেলি আমাৰ টেণ্ট হৈছেগে বহুতেই যুঁজি মানে এতিয়া ফাইনেলি গম পালো কথাটো মেইন মানে ক'বলৈ গ'ল পংকজ দাই পাৰিলেগে গৈ গোটেই চিষ্টেমটো মানে অকণ বেলেগ ধৰণৰ এটা টেণ্টখন হৈ যাব সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ সেইটো চাব আপোনাৰ বহুত কমেডি হ'ল মানে এইটো বনাওঁতে প্ৰথম বনাইছো প্ৰথম বনোৱাৰ কাৰণে এনেকুৱা হৈছে মানে আমাৰ ফাইনেলি মানে টেণ্ট হৈ গ'ল আমাৰ আৰু ইয়াত মানে যিবোৰ ইনজেকশ্যন বুলি ক'ব লাগিব ইনজেকশ্যন এটা দিব লাগে ইয়াত এইবোৰ লগাই দিছে জেকবোৰ মানে কি হয় একচুৱেলি মানে এইটো বালি জেগাত লগাব নালাগে তাত মাটি থ'ব লাগে তাত মাটি থ'লে মানে ভাল হয় বস্তুটো টেণ্টটো সম্পূৰ্ণ হৈ গ'ল ইয়াত দূৰৰ পৰা লোকটো চাওক অকণমান দূৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম দেই আপোনালোকক ফাইনেলি আহি পাই গ'লো ব্ৰহ্মপুত্ৰ কিনাৰত আকৌ এইফালে পানী আহিছে পুৰা সুত এইফালে বালি খহি আছে বুলিছে সম্পূৰ্ণ বালি খহাই বালি পুৰা খহি মানে ফাটি আছে এইটো যদি মই গতিয়াই দিওঁ পৰি গ'ল এইটো পুৰা আপোনাৰ কাণত আমি পুৰা পাৰত আছোঁ দেখা পাইছে পুৰা ব্ৰহ্মপুত্ৰ কাণত পাৰত আছোঁ মানে পুৰা আৰু এইফালে ব্ৰহ্মপুত্ৰ পাৰতে লাগি আছে আমাৰ টেণ্ট এইফালে ব্ৰহ্মপুত্ৰ এইটো টেণ্ট ব্ৰহ্মপুত্ৰ টেণ্ট বেছি দূৰত নাই ব্ৰহ্মপুত্ৰ টেণ্ট পুৰা দাস মজা লাগিছে আৰু এইটো ভিডিঅ' চাই কেনেকুৱা লাগিছে আপুনি কমেণ্ট এটা কৰি জনাব মজা লাগিছে
অকলে নাহিব এনেকুৱা জেগাবোৰত দুজন বা তিনিজন লগ লাগি আহিব তেতিয়া কোনো হেৰি নহয় আৰু গম পায় অকলে আহিবলৈ অকণমান ৰিক্স এটা নিজৰ মনত ভয় ভাৱ এটা লাগেতো যিহেতু মনুষ্যৰ জীৱন মনুষ্য আপোনাৰ প্ৰতিটো ক্ষেত্ৰত অকণমান সাৱধান থকাটো উচিত বুলি ভাবোঁ মই এইফালে পূৰা বেঙেনা খেতি আছে আমি মানে য'ত আছোঁ এইখন ফাৰ্মৰ কথা যে আপোনালোকক অলপ আগত কৈ যোৱা হৈছিলে ফাৰ্মটোৰ বিষয়ে এইফালে হৈছে দামগুৰি সেইফালে বেঙেনা মানে পূৰা দীঘল আৰু এইফালে অলপ আগত কৈ দিয়া আছে আপোনালোকক দেখুওৱা নহ'ল সেইফালে মানে গ্ৰীণ মটৰৰ খেতি কৰি থকা হৈছে 7 বিঘা নে কিমান কৈছিলে আৰু এইফালে হ'ল ধানৰ পূৰা খেতি হৈ আছে এনেকুৱা জেগাত মানে ওলাই আহি কিছু ভাল লাগে মানে ঠাণ্ডা দিনত হ'লে বেছি ভাল লাগে আৰু গৰম দিনত মানে ওলাই আহিবলৈ কি হয় বেয়া পটককৈ বতৰ মহিমা ধৰিব নাই পটককৈ আপুনি ওলাই আহোঁতে বৰষুণ জাক যদি আপুনি তিতিব তিতালে আপুনি ভিডিঅ' বনাওঁতে আপোনাৰ যিটো হেণ্ডছেট মোবাইলটো বৰবাদ হ'ব ঠাণ্ডা দিনত মানে বৰষুণৰ কোনো ভয়টো নাথাকে চব এইবোৰ খেতি ধানৰ সম্পূৰ্ণ দূৰণিকৈ পূৰা খেতি হৈ আছে এইফালে বেঙেনা দেখুৱালোঁ আৰু এইফালে আছে গ্ৰীণ মটৰ লগাইছে এইফালে সেইটো কোন জেগাত আছে বাৰু গম পোৱা নাই বাৰু আৰু আপোনালোকৰ চ'লাৰৰ কথাত যে কৈছে চ'লাৰখন সেইফালে সেইডোখৰত দেখুৱাইছিলোঁ দিনতে সেইডোখৰতে আছে চ'লাৰ ফিটিংটো আৰু তলতে দেখুৱাইছিলোঁ গাহৰি পুহিছে যিহেতু আৰু এইটো হ'ল চাংঘৰ যিটো দেখুৱাই আছিলোঁ চাংঘৰ তাত দেখুৱাবলৈ মই ওচৰত কেলৈ নাই কোৱা তাত মানে গানটো বাজিছে কপিৰাইট মাৰিব যিখিনি মানে মানুহে ভিডিঅ' বনায় অনলাইনত বা ইউটিউবত ফেচবুকত এৰি থকা সেইসকলে নিশ্চয় জানিব গান এটা যদি বাজি থাকে তাত যদি অকণমান চাউণ্ডটো যে আহিছে তাত কপিৰাইট এটা মাৰি দিয়ে মানে সেই কপিৰাইট মৰাৰ কাৰণে মই ওচৰলৈ যোৱা নাই ইয়াৰ পৰাই দেখুৱাইছোঁ আৰু এইটো হ'ল চাংঘৰটো ভালকৈ দেখুৱাব পৰা নাই এইটো চাংঘৰ হ'ল আৰু সেইটো হ'ল মানে পাকঘৰ মানে সেইটো হ'ল মিচিংসকলৰ ঘৰ সেই মিচিংসকলৰ ঘৰৰ মানে চাংঘৰ আপুনি গম পায় আৰু উঠি যাওঁতে আপোনাক দেখুৱাইছোঁ যে অলপ আগত সেই অকণমান ৰিক্সত উঠিবলগীয়া হয় মানে আৰু এইফালে লগৰজনে জ্বলাই আছে জুই মানে আপোনালোকক অকণমান জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম দেখা পাইছে অকণ দেখিব জুই জ্বলি আছে একদম সেই পোনে চাফে কি ৰখক একদম পোনে সেইটো জুই জ্বলি আছে তাত এইফালে চুঙা মানে স্পেচিয়েলি বনাইছে কি কলপাত দেখুৱাই এইফালে চাওঁ খুলি পিনি চাওঁ অকণমান দেখুৱাই দিওঁ চুঙাটো কেনেকৈ বনাইছিলে ষ্টাইলটো দেখাওঁ কেনেকৈ বনাইছিলে চুঙাটো চুঙা মানে এইটো মানে টেলেণ্ট থকা মানুহ সদায় চেলুট কৰিব লাগে আমাৰ যিটো ঘৰলৈ আহিছোঁ মানে চাংঘৰত আছোঁ এই চাংঘৰত মানে দাদা এজনে মোক বস্তু এটা দেখুৱাব বস্তু মানে কি দেখুৱাই পিনি মানে কওঁ আপোনাৰ কি দেখুৱাম বুলি ভাবিছিলে আপুনি এইটো হয় এটা বস্তু মই দেখুৱাম মই তিনিটা বস্তু দেখুৱাই আছোঁ মই এইটো বেম্বো পটাছ কিছুমান কাম কৰোঁ তাৰমানে এইটো বস্তুটো আপুনি দেখুৱাইছে হয় নাই এইটো বম্বে মানে এইটো কি কয় মানে টি টেবুল হ'ব এইটো টি টেবুল এইটো চকী মই নিজে বনোৱা চাই দেখুৱা এইটো চকী চেয়াৰত মই 16,000 লওঁ এটা ছেটত এইবিলাক চকী মই নিজে বনাওঁ তাৰমানে আপুনি নিজে নিৰ্মাণ কৰি উলিয়াই মই নিজে বনাওঁ বিচনা নিজে বনাওঁ তাৰমানে আপোনাৰ যদি অৰ্ডাৰ যদি আপুনি বনাই দিব পাৰিব অৰ্ডাৰ নহ'লে মই বনাই তাৰমানে যোনটো জেগা আপুনি পাৰ্চেল দিব পাৰিব এতিয়া অল মাজুলীত যোৰহাট ডিষ্ট্ৰিক্টৰ ভিতৰত গৰমৰ জহাখন তমাম হোটেল মই বনাইছোঁ তাৰমানে আপোনাৰ কথা এটা সুধো দেই মই যদি ধৰক আপোনাৰ এনেকুৱা চোফাৰ ছেটৰ ভিতৰত যদি এখন বনায় আপুনি ইয়াৰ প্ৰাইচটো মানে কিমান মান হ'ব এতিয়া এটা আমি ছেটত কেতিয়া 20,000 লওঁ 16,000 লওঁ এনেকুৱা মই নিজে বনোৱা মানে তোমাৰ এটা ছেট যদি বনায় আপুনি কিমান ল'ব 16,000 20,000 ডেকৰেশ্যনৰ ওপৰত ল'ব তাৰমানে ইয়াত পুৰা পলিচ কৰি মানে অল এভৰিথিং এইটো মোৰ 50 বছৰ টাৰ্গেট আছে 50 বছৰ মানে আপোনাৰ গেৰাণ্টি আছে মানে গেৰাণ্টি আছে এতিয়া মোৰ এইটো 15 বছৰ হ'ল এইটো মোৰ বনোৱা এইখন চাগে 15 বছৰ হ'ল ইয়াৰ ফিনিচিং চব না পুৰা আৰু এইবোৰ মানে পুৰা বেটে দিছে নেকি এইটো বেট চব 15 বছৰ হ'ল এতিয়া এইবোৰ মানে এইবোৰ বেট হয় বেট চব 15 বছৰ পুৰা সম্পূৰ্ণ বাৰ এইটো চাগে 15 বছৰ হ'ল এতিয়ালৈকে 15 বছৰ এইখন চকী হ'ল এতিয়ালৈকে মই এইখন চকী যদি 15 বছৰ হ'ল 15 বছৰ ইয়াৰ চাইনিং চং না চাইনিং এতিয়াও মানে ধুনীয়া আহি আছে হয়তো কেমেৰাত ইমানটো নাহিব পাৰিছে কিন্তু এতিয়াও চাইনিং ইয়াৰ ধুনীয়া আহি আছে আৰু এটা কথা কওঁ আপোনাৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজক এতিয়া যদি অৰ্গেনিক মিলা লাগে মোৰ পৰা পাব দীপক দলে জৈৱিক কৃষি ফাৰ্মত দীপজ্যোতি বহুমুখী জৈৱিক কৃষি ফাৰ্মত পাব মাজুলী মহৰী চুকত দীপক দলে ইয়াত যদি অৰ্গেনিক মিলেট লাগে মোৰ পৰা পোৱা যাব যেনেকৈ আমি কণী চাউল বুলি কোৱা হয় অসমীয়াত ইংলিছত কোৱা হয় মিলেট চাই লওক মই দেখুৱাই আছোঁ
এইটো হ'ল ডিপ ইৰিগেশ্যন এইটো হ'ল মানে ডিপ ইৰিগেশ্যন মানে কিছুমান মানুহ বুজি নাপায় ডিপ ইৰিগেশ্যন কি বস্তু হয় এইটো হ'ল ডিপ ইৰিগেশ্যন ইয়াৰ পৰা আমি মটৰ কানেক্ট কৰা হয় এতিয়া 1 ফুটৰ ভিতৰে এইটো অলপ পোতা থাকে মানে পানী গৈ থাকে এইটো ডিপ ইৰিগেশ্যন মানে তাৰমানে এইটো মানে পাইপৰ নিচিনা মানে যিটো এটা পানী সাপ্লাই যেনেকৈ হয় আমি কবি কৰা হয় বিলাহী কৰা হয় ভোট জলকীয়া কৰা হয় তাত মানে আমি লাইনত তৈ দিয়া হয় ফটো আছে বাৰু কিছুমান বহুত ভিডিঅ' আছে মোৰো এইবিলাক লাইনত ডিপ ইৰিগেশ্যন মানে এইটো সবে বুজি পায় পানী দিয়া কবিত পানী দিয়া ডিপ ইৰিগেশ্যন মানে বহুত উন্নত আছে ডিপ ইৰিগেশ্যন মানে চাৱাৰ পাইপ কিছুমান মানুহ বুজি নাপায় ডিপ ইৰিগেশ্যন কি বস্তু চাৱাৰ পাইপ হয় ডিপ ইৰিগেশ্যনটো মানে এনেকুৱা উন্নত মানে বহুত সাকসেসফুল কয় মানে এইটো হ'ল ডিপ ইৰিগেশ্যন এতিয়া আমাৰ কিছুমান কৃষকে বুজি নাপায় এইবিলাক ডিপ ইৰিগেশ্যন কেনেকুৱা বস্তু মানুহবিলাকে ভাবে এটা আমাৰ অসমীয়া সমাজত কিছুমান বস্তু মানে বুজি নাপায় মানে 100ত মানে 20% বুজি পায় ডিপ ইৰিগেশ্যন কেনেকুৱা বস্তু ডিপ ইৰিগেশ্যনটো এইটো হ'ল বহুত উন্নত জাতৰ মানে আমি উকান বালিত যদি আমি এখন ফাৰ্ম কৰিব পাৰোঁ উকান বালি যদি পানীটো দিব পাৰোঁ এনেকুৱা বস্তু হয় মানে আপুনি উকান বালি দি যদি পানীটো দিব পাৰে যদি হৰকে পানী দিলে নহ'ব আমাৰ যেনেকৈ ভোট জলকীয়া আমি যদি কিবা এটা ফাৰ্ম এটা কৰিব পাৰোঁ যদি কবিত কৰিব পাৰোঁ হৰকে পানী দিলে নহ'ব ডিপ ইৰিগেশ্যনৰ যোগেদি কৰিব লাগিব এই পাইপডাল কি এইটো টাইমত ডিপ মানে কি মানে ডিপ ইৰিগেশ্যন মানে মই এইটো পুলমিনিকে বুজাব বিচাৰিছোঁ মানে ডিপ ইৰিগেশ্যন মানে ডিপ ইৰিগেশ্যন ডিপ মানে কি টুপটুপকে দিয়ে ইৰিগেশ্যন মানে কি পানী সাপ্লাই দিয়া ইৰিগেশ্যন ডিপ ইৰিগেশ্যন মানে এইটো হ'ল কিছুমান আমাৰ অসমীয়া মানুহবিলাক বুজি নাপায় আমাৰ মানুহবিলাকে এইটো কি হ'ল আমি এতিয়া বৰাবৰ যদি পানী দিবলগীয়া হয় ভোট জলকীয়াত এই পানী মানে বৰাবৰ যদি পানীটো দিওঁ বেছি পানীটো হবাৰে গুচি মানে ভাইৰাছ হৈ যায় আৰু কিছুমান আমি কভিড পানী বেছিকৈ দি দিওঁ মানে কি হয় এই যিটো জোখত পানী পাব লাগে তাতকৈ বেছি জোখত পানী পাই যায় এইকাৰণে বস্তুবিলাক বেয়া হৈ গৈছে এইকাৰণে ডিপ ইৰিগেশ্যন কৰিব লাগিব কি হ'ল আমাৰ যে কাৰ্বি বাহিৰ দেশৰ যে কিছুমান কি বুলি কয় আমাৰ কাৰ্বিটাবিলাকে যে ইমান উন্নত অসমখন যে ইহঁতে চলাইছে কাৰণটো কি সব ডিপ ইৰিগেশ্যনৰ দ্বাৰা বিলাহী কৰে প্ৰডাকশ্যন 12 মাহে যে বিলাহী হৈ থাকে কিহৰ ওপৰত ডিপ ইৰিগেশ্যনৰ ওপৰত পলি হাউচৰ ওপৰত এইকাৰণে মই সদায় মানুহক ক'ব বিচাৰোঁ আমাৰ মাজুলীবাসী ৰাইজক যদি মোৰ কথাবিলাক যদি ভুল হ'ব পাৰে আপোনালোকে অকণমান কিবা কৰিব কিন্তু মই সদায় কওঁ ডিপ ইৰিগেশ্যন ইউজ কৰক বহুত উন্নত হ'ব ডিপ ইৰিগেশ্যন ইউজ কৰক বহুত উন্নত হ'ব বহুত প্ৰডাকশ্যন হ'ব আমাৰ দুখীয়া চামৰ কৃষকবিলাকে বহুত উন্নত হ'ব কি সদায় চাকৰিয়ালে বেষ্ট নহয় পইচা সদায় চাকৰিয়াল বেষ্ট নহয় খেতি কৰক চাকৰিয়াতকৈ বেছি পইচা পাব ডিপ ইৰিগেশ্যন ইউজ কৰক বেছি উন্নত পইচা আহিব এজন প্ৰিন্সিপালতকৈ বেছি পইচা আহিব ডিপ ইৰিগেশ্যন ইউজ কৰক ভোট জলকীয়াত ইউজ কৰক জলকীয়াত ইউজ কৰক কবি ইউজ কৰক চাকৰিতকৈ বেছি পইচা আহিব আৰু যদি অৰ্গেনিক মিলেট যদি লাগে অল মাজুলীত ইয়াত কোনো নাই অল মাজুলীত কোনো অৰ্গেনিক নাই ইয়াত মিলেট মোৰ পৰা পাব পক্সটেল মিলেট পাব এয়াই পক্সটেল মিলেট মোৰ অৰ্গেনিক অল মাজুলীত ইয়াত কাৰো নাই পক্সটেল মিলেট এইটো ফিংগাৰ মিলেট নহয় পক্সটেল মিলেট এতিয়া বহুত মোৰ পক্সটেল মিলেট আছে এইটো ফিংগাৰ মিলেট নহয় মই মিছা কথা নকওঁ পক্সটেল মিলেট মোৰ ইয়াত মিলেট পাব এইটো হ'ল মিলেটটো এনেকুৱা বস্তু আমাৰ ককা আইতা দিনৰ পৰা এইটো কৰা হয় এতিয়া মোৰ বহুত মিলেট আছে পক্সটেল মিলেট ফিংগাৰ মিলেট থাকে পক্সটেল মিলেটৰ বহুত কোৱালিটি আছে মানে বুজিছোঁ এইটো আপুনি এতিয়া বুজাই কওক এইটো হ'ল আমাৰ যে ককা আইতা দিনৰ পৰা যে আমি আহুদানৰ মাজত যে ধান ইচি দিয়ে আৰু আহুদানৰ মাজত ইচি দিওঁ এইটোৱে আমাৰ পক্সটেল মিলেট আজিকালি বৈজ্ঞানিক বহুত নাম দিয়ে আৰু নহয় এইটো আমাৰ খাদ্য হয় এইটো মানে বহুত কিবাৰ কাৰণে হয় মানে এতিয়া মই দিছোঁ বিলাহী অল ইণ্ডিয়াত যিমান এতিয়া মোৰ এতিয়া বেঙেনাটো দেখাব পাৰে অল ইণ্ডিয়াত যিমানটা লেবৰেটৰী চেক কৰক মোৰ ইয়াত কেমিকেল নাপাব তাৰমানে আমি খেতি যে কৰে ইয়াৰ পৰা চাপ্লাই হয় নেকি চাপ্লাইটো হয় চাপ্লাই তাৰমানে আপোনাৰ ক'ৰ জেগা মানে মানুহ যোৰহাট যায় লখিমপুৰ যায় বিশেষকৈ আমাৰ যিখিনি মূলা ছিজনত যায় আমাৰ বাউণ্ডাৰী হৈ যায় এতিয়া কি কৰোঁ মই ধানো দিওঁ এছিয়ান ধান দিওঁ য'ত নেকি অন্ন আমাৰ যে কি বুলি কয় কাৰ্ডৰ চাউলৰ যি নেকি
মোৰ লেখীয়াকৈ 100জন মানুহ দিয়াৰ কাৰণে কাৰ্ডৰ চাউলটো ফ্ৰীকে পোৱা যায় বহুত ভাল কাম কৰিছে কিন্তু দাদা মই বেঙেনাটো খাই দিম এতিয়া ইয়াৰ পৰা কিবা কেমিকেল কিবা ৰিয়েকশ্যন হয় অল ইণ্ডিয়াত ৰেছপনচিবল মই যদি পাচলি যদি বেমাৰ হয় মই 22 বছৰ জেলত থাকিম তাৰমানে এইজনে যিটো বেঙেনা লৈ আছে এইটো মানে ইয়াত কোনো কেমিকেল সিস্টেম নাই অল ইণ্ডিয়া যিমানটা লেবৰেটৰী আছে এইটো চেক কৰিবলৈ মই কৈছো ইউটিউবত দিয়া নিউজ মই কৰিয়ে থাকো মই পেপাৰত ওলাই থাকে মই টিভিত ওলাই থাকো মই যদি বেঙেনা খাই মৰি যাওঁ আৰে ৰেছপনচিবল মোৰ ফেমিলি দায়িত্ব কোনে ল'ব মই লওঁ আপুনি সেইটো লৈ আপোনাৰ ইমান পুৰা 100% তাৰমানে সেইটোতে আপোনালোকে গম পাব এইজনে মানে পুৰা দায়িত্ব যেতিয়া লৈছে তাৰমানে ইয়াত কোনো কেমিকেলৰ চিষ্টেম নাই আৰু কিছু সময় আগত আমি ৰাইজক কৈছো যে দাদাৰ ফাৰ্মত আহক ইয়াত আপোনালোকে ইয়াৰ পৰা কালেক্ট কৰক মানে বেঙেনা বিলাহী যিকোনো ইয়াত কোনো 100% কেমিকেল নাই আপোনালোকে পুৰা চিয়ৰিটি বিলাহী আছে অল ইণ্ডিয়াত ৱৰ্ল্ডত যিমানটা লেবৰেটৰী আছে চেক কৰা দাদাই যিহেতু ক'লে যে মই যিহেতু ফেমিলিৰ ৰিক্সৰ কথা কৈছোঁ দাদাই কৈছে যে ফেমিলি ৰিক্স তেওঁলোকে গতিকে মই চিয়'ৰ যে ইয়াত কোনো কেমিকেল নাই আপোনালোকে আহক ইয়াত মানে কালেক্ট কৰক চব্জিবিলাক ইয়াত কোনো 100% কেমিকেল নাই আপোনালোকে টেনশ্যন ল'ব নালাগে আমাৰ কোনটো সময়ত মানে কোনটো ছিজনত কি বস্তু আপুনি কেনেকুৱা খেতি কি কৰে চিজন লৈ আছে ছিজনত মানে কোনটো ছিজনত কি খেতি কৰে অকণমান কৈ দিব নেকি মোৰ ভোট জলকীয়া থাকে মাইক্ৰ' থাকে তাৰপাছত মোৰ এনি পটেটো ব্ৰিঞ্জল আলু চব ধান 1 নম্বৰ এতিয়া মোৰ বেছিকৈ কৰোঁ মই ধানটো কৰোঁ মানে অসম চৰকাৰক ধানটো যোগান কৰিলে আমি কাৰ্ডৰ চাউলবিলাক ৰাইজে পাব ধানটো দিওঁ এতিয়া মোৰ তৰমুজ হ'ব উকান বালিত 9 বিঘা তৰমুজেই হ'ব ব্ৰহ্মপুত্ৰ বালিত ৰিচেণ্টলিতে কাম চলি আছে আপুনি যেতিয়া যিটো বেঙেনা লৈ আছে মই লগত খেতিটো দেখুৱাইছিলোঁ আপোনাৰ বেঙেনা যিটো আপুনি লগত বেঙেনা খেতি এটা কৰি আছে অলপ কৰিছে কিন্তু সেইটো খেতিত এতিয়া আপোনাৰ এতিয়ালৈকে লগা নাই ফুল দিয়া হোৱা নাই মানে এতিয়া লাগি আছে ন আৰু এইটো যিটো আপোনাৰ এইটো লাগি আছে চ'লাৰটো চিষ্টেমত কি আছে চ'লাৰ চিষ্টেমটো এনেকুৱা এইটো হ'ল নাবাৰ্ড এইটো নাবাৰ্ডৰ পৰা হৈছে যদি নেকি 26,83,800 এইটো বহুত কষ্ট কৰি পেলাই এইটো নাবাৰ্ডটো পোৱা হৈছে তাত মই এইটো মিছা ক'লে মোৰ ভুল হ'ব এইটো মোক অকণমান সহায় কৰিছিলে ইউনিভাৰ্চিটি পতংগ তত্ত্ব বিভাগৰ ডক্টৰ বাদৰ ভট্টাচাৰ্যী জ্যেষ্ঠ বিজ্ঞানী ই অকণমান হেল্প এটা কৰিছিলে আপোনাৰ পানী আপোনালোকে ইয়াৰ পৰা কোন জেগালৈ মানে চাপ্লাই দিয়া হয় টোটেল 70 বিঘা মাটি কভাৰ কৰা হয় পানী 70 বিঘা মানে খেতিৰ কাৰণে মানে পানীটো দিয়া হয় 70 বিঘা মাটিত পানী কভাৰ হয় মানে আপোনাৰ খেতিত না বেলেগৰ খেতিৰ কাৰণেও দিয়ে বেলেগৰ কাৰণে মাত্ৰ 5 বিঘা আছে বাকী মোৰ নিজৰ মাটি তাৰমানে বিনামূলীয়াকৈ দিয়ে না পইচা পাতি এইটো যিটো নেকি আমাৰ অসম চৰকাৰে টেক্স বিচাৰে মই ইহঁতৰ পৰা পইচা অলপ কালেক্ট কৰোঁ আমাৰ চৰকাৰৰ ফালৰ পৰা কিবা এটা আপুনি বেনিফিট পায় নাই মই দিবহে লাগে চৰকাৰক আপুনি উভতাই দিয়েহে মানে চৰকাৰ মই 2001 চনৰ পৰা ফাইনেলি এতিয়া মানে আহি পালোঁ মাজুলী আউনীআটী সত্ৰ আপোনাৰ প্ৰথম যিটো মূল গেটখনৰ মুখত আছোঁ আৰু মোৰ বেগত দেখিছে পাইছোঁ না আউনীআটী সত্ৰ মূল গেট এই মাজুলী যি মানে আপোনাৰ ভাওনা ৰাসখন দেখুৱাম বুলি কৈছিলোঁ ভাওনা বুলি কেলৈ জানো প্ৰতিটো ক্ষেত্ৰত মানে ভাওনা ভিডিঅ' বনাই থাকোঁতো সেইবিলাক পটককৈ মুখত আহি গ'ল ভাওনা একচুৱেলি নহয় আউনীআটী সত্ৰত যিখিনি ৰাস দেখুৱাবলৈ আহিছিলোঁ আৰু এতিয়া মুখৰ মোৰ বেক চাইডে আছে আউনীআটী সত্ৰ এতিয়া বেক কেমেৰা কৰি দেখুৱাবলৈ অলপ চেষ্টা কৰিছে আপোনালোকে আৰু এইভাগে হ'ল আউনীআটী সত্ৰ অলপ জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছে লিখা আছে শ্ৰী আউনীআটী সত্ৰ লিখা আছে আৰু ইয়াৰ ভিতৰত যিখিনি ৰাজনীতি সকলো ৰাস থকা হৈছে আৰু এতিয়া যিকাল যাম সকলো ৰাস দেখুৱাম এতিয়া আমি ক'লে যাম আৰু আমি ৰাস য'ত চামগৈ ৰাস চোৱাৰ উত্তৰ কমলাবাৰী সত্ৰত আমি ৰাস চামগৈ আৰু ৰাস চোৱা সকলো ভিজুৱেলখিনি আপোনাৰ দেখুৱাম চেষ্টা কৰিম এতিয়া মই যিটো দেখুৱালোঁ আপোনাৰ তুৰণ ভাগৰ কথা এই তাৰ ভিতৰলৈ সোমাই আহিছোঁ অলপ বেছি নহয় অলপ যাওঁ ভিতৰলৈ গৈ আপোনাৰ বাকী ভিজুৱেলখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিতৰলৈ সোমাই যাওঁ এতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ নেকি আউনীআটী সত্ৰৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াত যিখিনি দোকান বজাৰ মানে সকলো এতিয়া মানে বৰ্তমান বন্ধ কৰি দিয়া হৈছে আৰু যিটো জেগাত যাম আমাৰ নিশ্চয় অলপ আগত ভিডিঅ'ত কৈ গ'লোঁ
সেই জেগাত যাম আপোনাৰ সকলো ৰাগবোৰ দেখুৱাম সম্পূৰ্ণ হয়তো দেখুৱাব নোৱাৰিব পাৰিছোঁ কিন্তু অলপ অলপ ৰাগটো আপোনালোকে যিমান পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম সকলো যিসকলো আমি লগৰ গোটেইকেইটা আহিছিলোঁ সকলো গোটেইকেইটা লগৰে আছে আমাৰ আৰু এইকেইজন দেখিছে গোটেইকেইটা সকলো লগৰ আমি এতিয়া গোটেই ৰাতিটো এতিয়া আছোঁ মৰ্ণিং যেতিয়া হ'ব এই মৰ্ণিঙত আমি ইয়াৰ পৰা যোৰহাটলৈ ওলাই যাম ইয়াৰ পৰা যোৰহাটলৈ মানে এফাৰ হওঁ আৰু গুচি যাম যোৰহাটলৈ আৰু যিমানখন সময় মাজুলীত আছোঁ মাজুলীত থকা সময়কণে ইয়াত দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ এতিয়া আমি ফাইনেলি পালোহি উত্তৰ কমলাবাৰী সত্ৰ ইয়ালৈকে আহিছোঁ ৰাস চাবলৈ আৰু দেখা পাইছে বিভিন্ন মানে বহুত জাম হৈ আছে আমি যিখিনি লগৰ সকলোবোৰ আছোঁ আৰু দেখা পাইছে কিমান জাম মানে বহুত জাম মানে ইয়াত কি হ'ল কি ক'ব আৰু এফালে দেখা পাইছে এখন মানে স্কুটি বাইকৰ লগত আৰু মানে এক্সিডেণ্ট হৈ গ'ল লগতে এইখন বলেৰ' বাহনৰ বা বলেৰ'খনৰ দুখ নে স্কুটি জুপিটাৰখনৰ দুখ মই বিশেষকৈ নাজানো অলপ দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ আপোনাৰ টকাটকি লাগি আছে দুইজনৰ মাজত মানে পূৰা ফুল টকাটকি হৈ আছে দুইজনৰ মাজত টকাটকি দেখিছে নে টকাটকি ফুল টকাটকি হৈছে আৰু কি হৈছে কোনো গম নাপায় ধৰক কাৰ গাটো কোনে নাজানো আমিও ধৰক নাজানো খালি ভিডিঅ' কৰি আপোনালোকৰ ভিডিঅ' হেৰিটোহে দেখুৱাইছোঁ এইফালে আহিলে এতিয়া আমি ৰাস চাবলৈ আহিছোঁ ৰাতিয়ে সময় হৈছে 11:30 11:30 ৰাতি আপোনালোকৰ কাৰণেহে মাত্ৰ আহিছোঁ ইয়াত ভিডিঅ' বনাই আপোনালোকক দেখুৱাবলৈ ৰাসৰ কাৰণে তাৰমানে যোৰহাটৰ পৰা আহি মাজুলীত মই উপস্থিত হৈছোঁ একমাত্ৰ আপোনালোকৰ কাৰণেহে দেখা পাইছে কিমান ভিৰ ভিৰৰ মাজত আহি পালোঁ ইয়াত কমলাবাৰী সত্ৰত আহি পাইছোঁ আৰু ইয়াত ভিডিঅ' আপোনালোকক দেখুৱাই অলপ চিনটো দেখুৱাই আপোনালোকক আমাৰ যিখিনি ইয়াত ৰাস হৈ আছে ৰাসখিনি অলপ দেখুৱাব বিচাৰিছোঁ গৈ পাওঁ যিখিনি যেতিয়া মই মঞ্চটো পাম মঞ্চত এই ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ বিচাৰিম ইয়াত পুৰণখন আপোনাক দেখুৱাই দিছোঁ হয়তো মোক কওঁতে যদি ভুল বুলি ভাবে হ'বও পাৰে মোৰ ভুল কিন্তু দেখুৱাই দিওঁ তোৰণখন এতিয়া সোমাই যাব আছে ভিতৰলৈ মানুহ দেখিছে ন পূৰা মানে নধৰা এতিয়া ৰাতি বাজিছে 11:30 আৰু 11:30তো ইমান ভিৰ এতিয়াও মানুহ আহি আছে চাবলৈ হয়তো কিছুমান আহিছে কিছুমান গৈছে মই বেগত দেখুৱাব মানে আপোনাৰ পূৰা ক্লিয়াৰ দেখুৱাব পৰা নাই কিহৰ কাৰণে মোৰ ফ্ৰণ্টত লাইট জ্বলি থকা নাই আৰু মোৰ বেকত লাইট জ্বলি আছে তেও মোৰ বাইকত যিখিনি পোহৰ আহি আছে বাইকৰ পোহৰৰ মোৰ ফকাচটো ওলাইছে অলপ দেখা পাইছে হয়তো আপোনালোকে ৰাসৰ মাজলৈ গৈ থাকোঁ অলপ দেখুৱাবলৈ মই চেষ্টা কৰিম ফাইনেলি পাই গ'লোঁ উত্তৰ কমলাবাৰী সত্ৰ আৰু ইয়াত যিখিনি আপোনাক দেখুৱাম বুলি কৈছোঁ ফাইনেলি পাই গ'লোহি আৰু দেখুৱাওঁ বলক আৰু যদি ভিডিঅ' চাই ভাল পায় ভিডিঅ'ত লাইক এটা কৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষত থকা নিৰ্বাচন বেলটো দবাই অন কৰি ল'ব যেন ভিডিঅ' দিলে প্ৰথমে আপোনাৰ ওচৰত গৈ পায় এনেদৰে ভিডিঅ' পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাগিব তেতিয়াহে পাব আপোনাৰ মাজত যিটো ভিডিঅ' দেখুৱাব আহিছোঁ তাৰমানে ইয়াৰ সন্মুখত যিখিনি মানুহে এতিয়া ধৰক মূৰ কৰি পেলাই চাই আছে ইয়াত মানে পুখুৰী ভাগ পুখুৰীটোত মানে চবেই জুম কৰি চাই আছে সকলোকে হৈছে মানে পুখুৰীটোত দেখুৱাব নি পুখুৰীটোত মানে সকলোৱে মন কৰি আছে মানে পুখুৰীটো দেখুৱাম দেই আপোনাৰ চক সকলোৱে মানে এই পুখুৰীটোলৈ চবেই মন কৰি আছে ইয়াত মানে এটা পুখুৰী আছে ন চবেই সেইটো মন কৰিছে সকলোকে সুধিছে অডিয়েঞ্চক সকলোৱে কৈছে আমি এতিয়া আহিছোঁ তাৰমানে ময়ো নতুনকৈ আহিছোঁ তাৰ ময়ো নাজানো সেইখিনি এটা পুখুৰীটোত চবেই মন কৰি আছে কোনো নাজানে ক'ত দেখুৱায় আপুনি কি পুখুৰীটো দেখুৱাবলৈ চাই আছে সেইটোকে অপেক্ষা কৰি আছোঁ আৰু সকলোৱে মানে পুখুৰীটোতে অপেক্ষা কৰি আছে আপুনি মানে পুখুৰীটো দেখুৱাবলৈ ভাবি আছে তাৰমানে মইনো কাক সুধিম এতিয়া চবে যে নতুনকৈ আহিছে আৰু এইফালে মানে ৰাসখন য'ত দেখুৱাইছে ন যোনটোৱে দেখুৱাইছে তাত দেখুৱাই কিন্তু সকলো মানুহে এই পুখুৰীটোলৈ মন কৰিছে নহয় মন কৰিছে মানে পুখুৰীটোত দেখুৱাবলৈ বুজি পোৱা নাই পুখুৰীত কেলৈ মানুহৰ মন কৰিছে পুখুৰীত একো দেখুওৱা নাই তাৰমানে পৰ্দাত দেখুৱাবলৈ চেষ্টা কৰিছোঁ ওচৰলৈ যাওঁ আৰু এইজনে আমাক লৈ যাব যিজন মানে কৈছোঁ
আমাৰ লগত এইজনে মানে পূৰা দায়িত্বত লৈছে আমাক ৰাসৰ সম্পূৰ্ণ ভিডিঅ' কেপচাৰ কৰা। তেনে ভিতৰলৈ লৈ গুচি যাওঁ আপোনালোকক ব'লক চাওক য'ত মানে নৃত্য কৰিছে। এইফালে ধৰক দেখুৱাই আছে স্ক্ৰীণতো দেখুৱাতকৈ আপোনালোকক ৰিয়েলটো দেখুৱাবলৈ বিচাৰিছোঁ। ব'লক ওচৰলৈ যাওঁ। ফাইনেলি পাই গ'লোঁ যিখিনি মানে ৰাস হয়। ৰাস হোৱা বেক চাইডটো চব নহয় আৰু বেক চাইডটো এইখিনি মানে পূৰা ৰাস পূৰা সম্পূৰ্ণ ৰাস। ইয়াৰ কমেডি কিবা এখনটো থাকিব। কমেডি ভিতৰৰ পৰা অকণমান 2-1 যদি পাৰ্মিশ্যন লৈ উলিয়াব পাৰোঁ। বহুত ৰিক্সত আহিছোঁ আপোনালোকৰ ওচৰত, যদি দেখুৱাই দিব পাৰোঁ খুবেই ভাল লাগিব। অলপ চেষ্টা কৰি চাওঁ, যদি পাৰোঁ দেখুৱাম। এইটো আমাৰ মাজুলী অলপ দেখাব চেষ্টা কৰিছোঁ আৰু দাদা অলপ আপোনালোকৰ ইয়াৰ ৰাস পাতি থকা একেবাৰে কিমানমান বছৰ হ'ল? ইয়াত প্ৰায় বহুত পুৰণা এখন যিহেতু দুজনা বদলা এটা দুজনা ইয়াত স্থাপন কৰা এখনেই ৰাস আৰু সেইহেতুকে তেতিয়াৰ পৰা ইয়াত ৰাস পাতি চলি আহিছে। আৰু আপোনাৰ যিখিনি ইয়াত ভাৱৰীয়াবোৰ আছে, যিখিনি ভাও লৈছে, তেওঁসকল বাৰু 2-1 মন্তব্য ল'ব পাৰিব? নিশ্চয় পাৰিব। ধন্যবাদ। আমি এতিয়া যিখিনি ভাৱৰী লৈ আছে তেওঁলোকে 2-1 মন্তব্য লৈছোঁ। ভাই, তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী নাৰায়ণী শইকীয়া। তুমি ভাওটো কি লৈছা? মই ভাও নলকবে আৰু শিৱবাদক। এই ৰাসখন কোন জেগাত হয়? মাজুলী উত্তৰ কমলাবাৰী সত্ৰ। ধন্যবাদ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী দিব্যামদী বৰা। ৰাসখন কোন জেগাত হৈ আছে? উত্তৰ কমলাবাৰী সত্ৰ। ধন্যবাদ। আপোনাৰ নামটো অলপ জনাই দিব। মোৰ নাম শ্ৰী সৰ্বানন্দ দুৱৰীয়া। ভাওটো কি লৈছে? মই যশোদা। আৰু এই ৰাসখন কোন জেগাত হৈ আছে? আমাৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ। এই ৰাসখন হয়তো আজিলৈকে কিমান বছৰ হ'ল? থেংক ইউ। আমাৰ এইটো পৰম্পৰাটো এটা 500 বছৰৰ ওপৰৰ পৰা, কিন্তু আমাৰতো যিভাগ কেলিগোপালৰ আৰ্হিত আমি কৰা হয়। গতিকে গুৰুজনেতো আজি 500-600 বছৰ আগতে সৃষ্টি কৰিছিল। তেতিয়াৰ পৰা এই ৰাস আমাৰ অব্যাহত লাগিছিল আহি, কিন্তু আগতে নামঘৰত কৰিছিলে, এতিয়া সময় সুযোগ মিলাই অলপ বিৰতি বিচাৰিছোঁ। ইয়াত মানে যিখিনি মানুহে ৰাস চাবলৈ আহে সেইখিনি মানুহৰ পৰা মানে পইচা বিহা হয় নহয়, কিবা টিকেট চিষ্টেম হয় নেকি? 2-1 মন্তব্য ল'ব বিচাৰিছোঁ। ইয়াত যিখিনি মানুহে মানে ভাও ল'বলৈ আহে বা ৰাস চাবলৈ আহে তাৰ পৰা কিবা পইচা টিকেট সংগ্ৰহ কৰা হয়? আমাৰ বিনামূলীয়া, আমাৰ ইয়াত বিনামূলীয়া ৰাস আৰু অন্নপ্ৰসাদ সেইটো আমাৰ যিসকলে মাজুলীলৈ দৰ্শনাৰ্থী আহে তেখেতসকলৰ কাৰণে ভালপোৱা ব্যৱস্থা আছে। আমি 50,000 আমাৰ টাৰ্গেট লৈ তেখেতসকলক আগুৱাই আৰু মই ধন্যবাদ জনাইছোঁ মোৰ চেনেলৰ যোগেদি, মোৰ যোৰহাট বিজি ব্লগ চেনেলৰ যোগেদি যোৰহাটৰ পৰা আহিছোঁ আপোনালোকে ইয়াত ভিডিঅ' কৰিম। তাৰ যোগে আপোনাক কি ক'ব বিচাৰে? ৰাস মাজুলী ৰাস মহোৎসৱলৈ আহক সকলো, আৰু ইয়াতে কৃষ্ণ সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হওক, সেয়াই আৰু আমাৰ ইয়াত অংকীয়াতে সকলো আমাৰ যি গুৰুজনৰ কেলিগোপাল বা মহাপুৰুষ মাধৱদেৱৰ জুবুৰা তাৰ পৰা অংশ আনি আমাৰ ইয়াত মানে সকলো মানে অংকীয়াতে ব্যৱস্থা কৰে। ধন্যবাদ। অকণমান আগলৈ আৰু দুজনমান দেখুৱাবলৈ চেষ্টা কৰোঁ। দাদা, আপোনাৰ নামটো প্ৰথমে আপোনাৰ নামটো জনাব। আপোনাৰ নামটো? অজয় বৰুৱা। ভাওটো কি লৈছে? ইয়াৰ ৰাস পাতিবলৈ কিমানমান বছৰ হ'ল? 300 মানুহে ৰাস চাবলৈ টিকেট চিষ্টেম কৰা হৈছে নে বিনামূলীয়া? বিনামূলীয়া টিকেট পাব।
ধন্যবাদ। আৰু এইফালে দেখা পাইছে আছে আৰু আপোনালোকৰ কাৰণে মাত্ৰ ইমান দূৰৰ পৰা আহি পাইছে, ইমান দূৰৰ পৰা মানে আপোনালোকৰ একমাত্ৰ আপোনাৰ কাৰণে ইমান দূৰ আৰু এই কমিটিৰ যিটো পাৰ্মিশ্যন লৈছিল, কমিটিয়ে মানে পাৰ্মিশ্যন দিয়াই নাই ইয়াতে ভিডিঅ' কৰিম বুলি। কিন্তু যে মই আপোনালোকৰ লৈ পিনি মই ভিডিঅ' ইয়াত দেখুৱাইছোঁ আহি পিনি, কিন্তু সেইকাৰণে আপোনালোকক মই এটাই ৰিকুৱেষ্ট কৰিছোঁ, মোৰ চেনেলৰ নাম ছাবস্ক্ৰাইব কৰক। মোৰ চেনেলৰ নাম হ'ল যোৰহাট বিজি ব্লগ, ইউটিউবত আছে। আৰু যদি ফেচবুকত চাইছে, ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপায়, ফেচবুক পেজটো হ'ল LX বিজয় যোৰহাট। আৰু আপোনালোকৰ সন্মুখত ৰাগভাগ চলি আছে দেখা পাইছে, আৰু যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইফালে মই যিজন অলপ আগত মই বাইকটো ল'লোঁ, এজনৰ বাইকটো মই সুন্দৰকৈ দিলে। আৰু ৰাগ চলি আছে, এই কণ মইনাটোৱে ধুনীয়াকৈ মন্তব্য দিলে আৰু ৰাগখন চলি থকাটো বহুত ভাল লাগিছে। আৰু এনেকৈ আপোনালোকে মাজুলীলৈ আহক, মাজুলীৰ ৰাগ ভাল লাগিছে চাই। এই ৰাগখনৰ হেৰি দেখুৱাইছে আপোনালোকে কিমান ধুনীয়া লাগিছে। আৰু ইয়াত চিনবোৰ চব যে কি পাৰ্মিশ্যন নাপায়, কিন্তু মই ইউটিউব ভিডিঅ' কৰাৰ কাৰণেহে বহুত কাকতি মিনটো কৰি ধৰক চিন্তা কৰি আহি পাইছোঁ। আৰু এয়া কৰিছোঁ, কিন্তু বহুত ক'লো, কিন্তু তেওঁ সোমাব নিদিয়ে ভিতৰলৈ। কিন্তু একমাত্ৰ মই যেন আপোনাৰ কাৰণে সোমাই আছোঁ ভিতৰলৈ। আৰু চেষ্টা কৰি মোৰ দেখুৱাব ভিতৰত আৰু অলপ মই বাইক ল'বলৈ বিচাৰিম আপোনালোকৰ মাজত। যিখিনি মানে এতিয়া সকলো ওলাই আহিলে বাহিৰলৈ আৰু আপোনাৰ নামটো জনাব। মোৰ নাম যদুমণি শইকীয়া। ভাড়াটো কি লৈছে? চিদাম লৈছো। প্ৰথম লৈছে নে আগতে লৈছে? নাই আগতে আৰু ইয়াৰ 8 বছৰ লৈছিলো। আগতে লৈছিলে? হয়, ধন্যবাদ জনাইছোঁ। ধন্যবাদ। লাষ্ট এজন বাইকটো লৈ পিনি এবাৰ ওলাই যাম। আৰু তাৰমানে ইয়াত টেনশ্যন নাই, সেইকাৰণে ইয়াৰ পৰা ওলাই যাম। আৰু কোনমতে আৰু এজন আছে যিজনে ভাল আমাৰ বাইকটো লওঁ। আৰু আমাৰ মোক কেনেৰা পাছত মই ধৰিব লাগিব অনুৰোধ জনাইছোঁ কেনেৰাটো। পোনপ্ৰথমে তোমাৰ নামটো জানিব বিচাৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বিতুপন শইকীয়া। ভাড়াটো কি লৈছে? মই কালিয়া দমনৰ গ'লো পদ্ম। প্ৰথম লৈছে নে আগতে লৈছে? মই আগতে লৈছোঁ, বহুত বাৰ কৃষ্ণ লৈছোঁ কালিয়া দমনত। কাইলৈও মোৰ কৃষ্ণ ভাও আছে কালিয়া দমনত। একেলগে তুমি পুৰস্কাৰ পাবলৈ সক্ষম হৈছে নাই? পুৰস্কাৰ এনেকে আমাৰ ৰাসত কোনোৱেও নাপায়, মানে এনেকে নাপায়। তাৰমানে ৰাসত পুৰস্কাৰ দিয়া কোনো চিষ্টেম নাই? চিষ্টেম বুলি নহয়, মই যিমান মোৰ এতিয়া 5 বছৰ ইয়াত অহা মই দেখা নাই মানে এনেকে পুৰস্কাৰ দিয়া ৰাসত। আমাৰ ৰাসতো কাকো দিয়া দেখা নাই এতিয়ালৈকে। এই মানে মঞ্চ ভাগত এতিয়া ৰাস ক্ষেত্ৰত কিমানমান বছৰ হ'ল তোমাৰ? মই লোৱা 5 বছৰ। যেতিয়া মই অহাৰ পাছতে এইটো বনাই আছিলে, মই যেতিয়া আহিছো তাৰপিছত বনাই মই 2 বছৰৰ পৰা ৰাস পাইছো। ধন্যবাদ জনাইছো দেই তোমাক। আগলৈ তুমি ধুনীয়াকে ৰাস কৰি যোৱা। প্ৰথমে তোমাৰ নামটো জনাবা। তোমাৰ নামটো কি? ভাড়াটো কি লৈছে? তোমাক ধন্যবাদ জনাইছো। আমি পোনপ্ৰথমে এবাৰ ওলাই যাম। আজি কালিয়া দমন দেখাব আৰু পুখুৰীটো যিসকলে লগতে দেখুৱাইছিলোঁ, পুখুৰীটো সকলো মানুহে চাই থকা দেখুৱাম। যদি কালিয়া দমন এতিয়া মই ওলাই আহিলোঁ, যিটো অলপ আগত দেখুৱাইছিলোঁ মই ভিতৰৰ ভাগত দেখুৱাইছিলোঁ, এতিয়া বাহিৰলৈ আহিলোঁ। বৰ বেছি বিশেষকৈ সময় দিয়া নাছিলোঁ মই ভিতৰত দেখিবলৈ। যিমান পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এতিয়া মই বাহিৰৰ পৰা দেখুৱাইছোঁ আৰু যিটো মানে কালিয়া দমন দেখুৱাব পুখুৰীটোত দেখুৱাইছিলোঁ, যদি পাৰোঁ আপোনালোকক দেখুৱাম। আৰু নোৱাৰিলে ডিচেম্বৰ 14-15 আকৌ ৰাস আছে বনাই এখন মই দেখুৱাম। যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ এতিয়া মই দেখুৱাওঁ আৰু দেখুৱাই থাকোঁ, চাই থাকোঁ।
মানে বাইক লৈছিলোঁ মানুহে ভিডিঅ' কৰি আছোঁ তাৰ মাজত আমি সোমাই দিব পালোঁ যিখিনি অলপ আগত মানে আপোনাৰ বাইকটো লৈ দেখুৱাইছিলোঁ এইটো আছিলে ভিতৰত আৰু সেইটো ভিতৰ হ'ল সেইটো আৰু ইয়াৰ পিছফালে আচলতে আমি এতিয়া আছে আমি স্ক্ৰীণত আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখন স্ক্ৰীণ লগাইছে এই যিটো কমলাবাৰী সত্ৰ তাতে স্ক্ৰীণ লগাইছে স্ক্ৰীণত আৰু সেইটো হ'ল মেইন মঞ্চখনৰ পৰা আমি যিখিনি ভাও লৈছিলে সকলো মন্তব্য ল'লোঁ সকলো ভাৱৰীয়াত যিখিনি মন্তব্য কোনে কি ভাও লৈছিলে সকলোবোৰ দেখুৱালোঁ আৰু মঞ্চৰ ভিতৰৰ পৰা আমি ওলাই আহিলোঁ ওলাই আহি এতিয়া মন্ত্ৰ আপোনাৰ যিখিনি স্ক্ৰীণত দেখুৱাইছে স্ক্ৰীণত দেখুৱাটো আপোনাৰ এই জেগাতে দেখুৱাব মানে কালিয়াদমন আৰু সকলো মানুহ মানে ইয়াতে ৰখি থকা হৈছিলে আৰু পোনপ্ৰথমে ইয়াৰ মানে অডিয়েঞ্চ যিখিনি আছে অডিয়েঞ্চক অলপ বাইট ল'বলৈ বিচাৰিম দেই পোনপ্ৰথমে আহি গ'লোঁ বাহিৰত আৰু স্ক্ৰীণত যদি দেখুৱাবলৈ দেখুৱালোঁ এতিয়া ইয়াৰ যিখিনি চিকিউৰিটি আছে বা সেই সকলো দেখুৱাবলৈ চেষ্টা কৰিম ছাৰ ইয়াত মানে ৰাস পতা এতিয়ালৈ কিমানমান বছৰ হ'ল এইটো আমি গম নাপাম আপুনি মানে ডিউটি এতিয়া আজিলৈ কেইদিন হ'ল আজি প্ৰথম আৰু ইয়াৰ শেষ কাহানিকৈ হ'ব এইটো 17 তাৰিখে হ'ব মানে ইয়াত কণ্টিনিউ মানে কিমান সময়ৰ পৰা আৰম্ভ হয় ৰাসখন কিন্তু আজি অকণমান দেৰি টাইমটো সঠিক গম নাপাম এনেই আপোনাৰ অনুমানিক কিমানমান সময়ৰ পৰা আৰম্ভ হয় 9টা বজাৰ পৰা সেইখিনি মৰ্ণিং ৰাতিপুৱা মানে ৰাতি সন্ধিয়া 9টা বজাৰ পৰা আৰম্ভ হয় আৰু কিমানমান সময়লৈকে চলে এতিয়া চলি আছে ন এতিয়ালৈকে চলি আছে আপুনি কিমানমান সময়ত শেষ হ'ব 3টা 4টা বা 5টা কিমান নিৰ্দিষ্ট সময় এটা থাকে 3টামান বাজিব নি আৰু এই পুখুৰীবাগ যে চবেই মানে ইয়াতে মন কৰিছে যে মানে ইয়াত কিবা দেখুৱাব নি ইয়াত সেইটো কথা গম নাপাম ইয়াত কিবা মিউজিক দেখুৱালেহে গম পোৱা হ'ব ধন্যবাদ জনাইছোঁ আপোনাৰ পোনপ্ৰথমে নামটো জনাই দিয়ক আপোনাৰ এই ৰাসখন কোন জেগাত হৈ আছে এইটো উত্তৰ কমলাবাৰী মাজুলী ধন্যবাদ জনাইছোঁ আপোনাৰ ইয়াত মানে যিখিনি পুখুৰীটো দেখুৱাইছিলোঁ অলপ আগত আপোনালোকক এই পুখুৰীটো মানে কালিয়াদমন দেখুওৱা হ'ব আৰু ইয়াত মানে কিছুমান অডিয়েঞ্চৰ পৰা দুই এষাৰ মই বাইক ল'বলৈ বিচাৰোঁ পোনপ্ৰথমে মই দাদা এজন আছে ওচৰতে এজনে বাইক লওঁ আপুনি কোন জেগাৰ পৰা আহিছে মই তিয়কৰ পৰা আহিছোঁ তিয়কৰ পৰা মানে ৰাস চাবলৈ আহিছে নেকি ৰাস চাবলৈ আহিছে আজি আহিছে নে কালি মই আজি আহিছোঁ প্ৰতি বছৰে আহে নে এবাৰ আহিছে নাই এইবাৰ প্ৰথম আহিছোঁ মানে কোন জেগালৈ আপুনি ৰাস মানে মাজুলী কোন জেগালৈ আহিছে চাবলৈ মাজুলী বুলি ক'লে মানে কি যেতিয়া ফেৰীত পাৰ হৈছোঁ তেতিয়াই মানে চিন্তা এটা কৰিছোঁ যে এইবাৰ ভাল ক'ত হ'ব উত্তৰ কমলাবাৰীত ভাল হ'ব বুলি মানুহে কোৱা শুনো সেইকাৰণে আহিলোঁ আহি এতিয়া পুখুৰীত কিবা দৃশ্য দেখাব বুলি গম পাওঁ মানে এই ৰাসখন কোন জেগাত চলি আছে এইটো উত্তৰ কমলাবাৰী চলি আছে আপোনাৰ সকলো অডিয়েঞ্চ বা যে এই পুখুৰীটোলৈ মন কৰিছে পুখুৰীটো মানে কিবা দেখুৱাব নি এইটো কৈছে মানে কি মোবাইলটো পাওঁ কেতিয়াবা যোৱা বছৰত এনেকৈ পাইছিলোঁ এই উত্তৰ কমলাবাৰীত ইয়াৰ মানে নাৱত বহুত ৰাধা কৃষ্ণ এনেকুৱা ধৰণৰ কিছুমান মানে দৃশ্য দেখায় বুলি সেইখিনিকে চাবলৈ অডিয়েঞ্চখিনি ৰখি আছে আৰু সময়টো হোৱা নাই এতিয়ালৈকে বৰ্তমান কিন্তু ছিটখিনিৰ কাৰণে মানে কোনোবা হয়তো চাবলৈ নাপায় বুলি জেগাটো ৰখাই আছে মানে মই তেনেধৰণে মাজতে সোমাই জেগাটোকে ৰখি আছোঁ তাতে মানে আপোনাৰ পোনপ্ৰথমে নামটো সোধা নামটো কি আছিলে আপোনাৰ সনাতন দাস ধন্যবাদ আৰু তাৰমানে তাৰ কথা বতৰা মোৰ মাতটো ভাগি আছে মানে কি হ'ল বহুত ঠাণ্ডাত মানে বাইক চলাই আহিলোঁ বাইক চলাই মানে মাতটো অলপ ভাগি গৈছিলে মোৰ তাৰ কাৰণে মই দুখিত নহ'বা আৰু কোনো বেয়া পাব নালাগে যেন মই এতিয়া আপোনাক ৰিকুৱেষ্ট কৰিছোঁ
মোৰ মাতটো অলপ বাঢ়ি গৈছে আৰু অলপ মই আগলৈ আহিবলৈ মানে কেমেৰামেন হেৰি কৰিছোঁ প্ৰথমে বাইদেউ দুজনমান চাই বাইদেউৰ পৰা দিনত অকণমান বাইক লওঁ আপোনালোকে কোন জেগাৰ পৰা আহিছে বাইদেউ আমি লখিমপুৰ মানে ৰাস চাবলৈ কোন জেগালৈ আহিছে ৰাস্তা কমলাবাৰী হেতৰ মানে এই জেগালৈ আগতে আহিছে নে প্ৰথম আহিছে প্ৰথম আহিছো ৰাস মানে এই জেগাত ভাল হয় নেকি সকলোৱে কোৱা মানে শুনিছে নেকি ভাল হয় কোন কথা মানে নামটো কি জুনুমণি শইকীয়া ধন্যবাদ জনাইছো আৰু মানে দুজন আৰু মন্তব্য আপোনাৰ মই কেমেৰামেন আগলৈ আহবলৈ মন্তব্য জনাইছো আৰু এজন দাদা এজন দাদাজনৰ বাইকটো লওঁ সকলো মানুহে যে ইয়াত পুখুৰীটোলৈ মন কৰি আছে পুখুৰীটো মানে কিবা দেখুৱাব নেকি দেখুৱাব মহাৰাসৰ দৃশ্যসমূহ পোনপ্ৰথমে তোমাৰ নামটো কি মোৰ নাম নমস্কাৰ দৃষ্টিনন্দন হাজৰিকা তোমাৰ ঘৰ মোৰ ঘৰ নাইমপুৰত মানে এই ৰাসখন কোন জেগাত হৈছে ৰাসখন এইটো আপোনাৰ উত্তৰ কমলাবাৰী সত্ৰ মানে এই জেগাত ৰাসখন সুন্দৰকৈ পতা হয় আৰু মাজুলী প্ৰতিটো জেগাতে মানে সুন্দৰকৈ প্ৰতিটো জেগাতে সুন্দৰকৈ পতা হয় মই ইমান অহা নাই বাৰু এই জেগাত মানে দেখা মানে বহুত মানুহ আছে বিভিন্ন মানুহ দেখা পোৱা গৈছে আৰু মই ভিতৰলৈ গৈছিলো যি জেগাত মানে এখন ৰাসখন কৰি থোৱা হৈছে তেহেঁতৰ মই দুইখাৰ বাইক লৈ আহিলো আৰু ওলাই আহি মানে দেখি পাইছে যি সোমাই যাওঁতে যিমানবোৰ মানুহ নাই ওলাই আহি তাতকৈ বিভিন্ন বহুত মানুহ দেখা পাইছে মানে এই জেগাত ইমান মানুহ কি হয় কেনে এইটো ইমানকেইটা নাজানিম বাৰু মই প্ৰথমবাৰৰ বাবে আহিছো আপোনাৰ চাব আহিছো ইমানকে নাজানিম ধন্যবাদ জনাইছো আৰু অকণমান আগলৈ ঘূৰি যাবলৈ বিচাৰিছো মই কেমেৰামেন অকণমান আগলৈ যাওঁ আৰু দুইজনৰ বাইকটো লৈ ইয়াত যিটো মানে দেখুৱাই থাকে মানে পুখুৰীটোত কালিয়া দমন দেখুৱাব কিবা অন্য দেখুৱাব মইতো নাজানো প্ৰথম ইয়াত আহিছো সেইকাৰণে কেমেৰামেন আগলৈ আহিবলৈ অনুৰোধ জনাইছো মই আগলৈ হওক আৰু দুইজনৰ বাইকটো লৈ ইয়াৰ ভিডিঅ'টো ইমানটা সমাপ্ত মাৰি বুলি নকওঁ কালিয়া দমন যদি দেখুৱাব পৰা দেখুৱাম নহ'লে বা ভিডিঅ'টো ইমানটা সমাপ্ত হ'ল পোনপ্ৰথমে ইয়াত আছে এজন দাদা আৰু দাদা মই বাইকটো ল'ম পোনপ্ৰথমে দাদা আপোনাৰ নামটো কি জনাব আপোনাৰ নামটো হিমাংশু চুতীয়া আপুনি কোন জেগাৰ পৰা আহিছে মই শিৱসাগৰৰ পৰা আহিছো আৰু ৰাসখন কোন জেগাত আপুনি এতিয়া চাই আছে এতিয়া মই কমলাবাৰী উত্তৰ কমলাবাৰীৰ এইবাৰ প্ৰথম আহিছে নে আগতে আহিছে নাই এবাৰ প্ৰথম আহিছে আপোনাৰ এই জেগাত আপুনি ৰাস চাব যে আহিলে এই জেগাত ভালকে পাতে বুলি আপুনি কাৰোবাৰ পৰা শুনিছে নেকি শুনিছো আৰু এই পুখুৰীৰ ওচৰতে পুখুৰী ভাগ আছে এই পুখুৰীটোত কালিয়া দমন দেখুৱাই আপুনি এই কথাটো জানে নাজানে সেইটো জানো সেইটো চাই পিনে আহিছো ইয়াত চাবলৈ তাৰমানে এই চিনটো আপুনি চাই যাম বুলি ভাবিছে ন ধন্যবাদ জনাইছো আৰু সকলো যিখিনি মানুহৰ বাইকটো ল'লো সকলোৱে সুন্দৰ বাইক দিছে আৰু সুন্দৰ কথাবোৰ কৈছে মানে ভাল লাগিছে কিবা এটা আৰু ইয়াক যিটো মানে চিনটো দেখুৱাব চিনটো আপোনাক দেখুৱাবলৈ অলপ চেষ্টা কৰিম তাৰ মানে অপেক্ষা কৰক চিনটো দেখুৱালৈকে মোৰ ছাবস্ক্ৰাইবাৰ পালো আপোনাৰ নামটো কৈ দিয়ক কি মোৰ নাম ৰঞ্জিত শইকীয়া ৰঞ্জিত শইকীয়া তোমাৰ নামটো মই অৰূপ বৰা খালৈ গেট চাগে খালৈ গেলে খাবৰি বৰা নাই আপোনাক কৈ দিয়া নামটো কৈ দিয়া মহিদুল জামান পোনপ্ৰথমে তোমাৰ নামটো কৈ দিয়া নামটো কি মোৰ নামটো দীপজ্যোতি বৰুৱা ঘৰ ইয়াতে মাজুলীতে নেকি মাজুলী নহয় আমাৰ ঘৰ লখিমপুৰ চেনেল ছাবস্ক্ৰাইব কৰা আছে চাওঁ আৰু ভাইটিজনে মোক দেখুৱাইছে মানে চেনেলটো ছাবস্ক্ৰাইব কৰা আছে নাই চাবলৈ বিচাৰিছো তেওঁ মানে অকণমান দৌৰবা মাতিলে ভাল লাগিলে কিবা এটা মানে দেখুৱাবলৈ চাওঁ চেনেলটো ছাবস্ক্ৰাইব আছে আৰু এইফালে ভাইটিয়ে দেখুৱাইছে আৰু এইফালে দেখুৱাইছে ছাবস্ক্ৰাইব কৰি থৈছে তোমাক ধন্যবাদ থেংক ইউ আৰু অহা বছৰলৈ আকৌ আহিম লগ পাম হয় নিশ্চয় এবাৰ দৌৰিছো যদি চাকৰি পাওঁ ডাইৰেক্ট যাম কি চাকৰি টাৰ্গেট লগাই আছে এই আপোনাৰ এনেকে চাকৰি আৰ্মি মজা এবাৰ উলিয়াইছে আৰু
মাজুলীতে ছাবস্ক্ৰাইবাৰ পাইছোঁ আৰু মাজুলীৰে ছাবস্ক্ৰাইবাৰ পোৱা মানে গম পায় কিমান দূৰ পৰা যোৰহাটৰ পৰা আহিছোঁ তাৰমানে একদম ভিতৰলৈ লৈ যোৱা এইজনে মেইন বাকীখিনি যিমান মন্তব্য দিছে এইজনে দিলে আৰু এজনে মোক বহুত সহযোগ কৰিলে আৰু সহায় কৰিলে আৰু দাদাক মই ধন্যবাদ জনাইছোঁ থেংক ইউ আহি পালোঁ যি মানে ৰাস চাবলৈ গৈছিলোঁ আপোনাক দেখুৱালোঁ এতিয়া ইয়াৰ সময় হ'ল এতিয়া 2:30 এতিয়া মৰ্ণিং হ'ল ৰাতি AM হ'ল AM-ৰ 2:36 হ'ল আৰু ইয়াত সকলো হৈছে পুৱা সকলো দেখুৱাইছোঁ কিন্তু সকলোবোৰ হ'লে মেইন এইফালে গোটেই লগৰখিনি হ'লে এইফালে গোটেইখিনি হৈ আছে আৰু মোৰ ভইচটো মানে পূৰা ভাঙি গৈছে নেকি হয় কাৰণে বাইক চলোৱাৰ কাৰণে আৰু বহুত বাইক ল'লোঁ মানুহৰ পৰা আৰু গোটেইখিনি হ'লে সকলোকে গুড নাইট জনাইছোঁ এতিয়া যাওঁ মৰ্ণিঙত আপোনালোকে লগ পাইছোঁ আৰু মোৰ ট্ৰেইন এখন মই আজি অকলে এইখন ট্ৰেইনটোত অকলে হ'ম মানে সকলোবোৰ হ'লে আৰু লগত দেখুৱালোঁ আপোনালোকক লগৰবোৰ যি জেগাত হৈ আছে তাত হ'লে সিহঁতি আৰু মই হ'ম অকলে ইয়াত আৰু মোৰ ট্ৰেইন পূৰা কমপ্লিট হৈ আছে সকলো এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু মৰ্ণিঙত আপোনালোক লগ কৰিম ফাইনেলি পাই গ'লোঁ টেণ্টৰ আৰু টেণ্টৰ ভিতৰত আজি মই অকলে হ'ম আৰু দেখিছে ট্ৰেইনটো পূৰা অকলে আৰু দেখা পাইছে অকলে হৈ আছোঁ আৰু মৰ্ণিং লগ পাম আজিলৈ গুড নাইট মৰ্ণিঙত আপোনালোক লগ কৰি আছোঁ Hey guys, good morning. It's morning, Mozilla pasta. Utilo. I tenor to hit solution. It is a wherever Hokolo again Tilla. Hokolo again. Oh, sir, I will say, tea boy, last up and the way. Morning, good work. What? Oh, it is out. 80 work. What? Dean that. এইফালে পোনপ্ৰথমে যেতিয়া এই মাজুলীৰ পৰা সূৰ্য উদয় হ'ব সূৰ্য উদয় হ'ব সেইটো চাওক না কেনেকুৱা ভিউটো এইফালে পূৰা মানে ৰ'দ লোৱা নিচিনা হৈ আহিছে আৰু চিনবোৰ কিছু ভাল লাগিছে চাওক এতিয়া এইফালে জেনেৰেটৰ ফিট কৰা হ'ব আৰু জেনেৰেটৰ ফিট কৰি ইয়াতে মানে এটা ফূৰ্তি কৰা হ'ব চাই থাকক এতিয়া ভিডিঅ'টো এইফালে ফাইনেলি কৰি দিলে ষ্টাৰ্ট জেনেৰেটৰ এইফালে জ্ঞান লগাব অলপ ফূৰ্তি কৰা হ'ব আৰু যিখিনি জ্ঞান লগাব থকা হ'ব সেইখিনি আপোনাক দেখুৱাই দিব নোৱাৰোঁ বাৰু গম পায় আপোনালোকে কপিৰাইট লাগিব বুলি সেইটো এটা এক্সট্ৰা ভিডিঅ' দেখা পাব মৰ্ণিং উঠিলোঁ আৰু এতিয়া যিখিনি লগৰ আছিলে লগৰখিনি হৈ থকা মানে দেখুৱাইছিলোঁ এজন হৈ আছে এফালে কোন সেইটো 11 বজালে খেলা টিলি এফালে এইটো কোন কোন আছে মমাটি এইফালে হ'ল আমাৰ এজন মালিকে হৈ আছে আপোনাৰ টোপনি ঘটি তাৰমানে নমনা আমাৰ সকলো উঠিবলৈ হ'ল উঠছে নাই এই লম উঠ বিন্দাছ হৈ আছে যাবলৈ হ'ল নাই উঠ উঠ এই বাঙা উঠক 7টা বজালৈ উঠক ফাইনেলি মাজুলীৰ পৰা ঘূৰি যাব লৈছোঁ আপোনাক দেখুৱাইছোঁ আৰু এতিয়া ফেৰী চলা কোৱাইছিলোঁ দুনাই এটা গাড়ী লাগি আছে দেখিছে আৰু মাজুলীৰ পৰা এতিয়া ঘূৰি যাওঁ ৰিটাৰ্ণ মাজুলী সকলো ৰাখ চাক আপোনাক যিমান পাৰে দেখুৱালোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বাই বাই